নমস্কাৰ আমাৰ জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যোৱাবাৰ গীতাৰ পূৰ্বাভাসৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিছিলোঁ আৰু আমি 5টা মৌলিক প্ৰশ্নৰ বিষয়ে গম পাইছিলোঁ, যিকেইটা প্ৰশ্নৰ উত্তৰ আমি এই গীতা শাস্ত্ৰখনৰ যোগেদি জানিবলৈ যত্ন কৰিম। আমাৰ গীতা শাস্ত্ৰখনি আৰম্ভ হৈছে এজন মহান্ধ পিতৃয়ে পুত্ৰসকলৰ বাহুবলত গৰ্বিত হৈ পুত্ৰৰ বিজয়ক আশা কৰি থাকি আমাৰ যুদ্ধৰ প্ৰাৰম্ভতে যি মনলৈ সংশয় আহিছিল, সেই সংশয় দূৰ কৰিবৰ বাবে আমাৰ অমাত্য সঞ্জয় কৰা এক প্ৰশ্নৰ যোগেদি বিষাদ যুগত আৰম্ভ হৈ আমাৰ মুখ্য যুগত শেষ হোৱা শ্ৰীমদ ভাগৱত গীতাখনিৰ প্ৰথম অধ্যায় যি বিষাদ যুগ, সেই তাৰ বিষয়ে আমি আজি জানিবলৈ যত্ন কৰিম আৰু তাৰ পাঠ শুনিম। গতিকে আহকচোন আমি দেৰি নকৰি বিষাদ যুগ আৰম্ভ কৰোঁ। শ্ৰী কৃষ্ণায় নমঃ। প্ৰথম অধ্যায় অৰ্জুন বিষাদ যুগ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকা পাণ্ডৱাসৈব কিমা কুৰ্বত সঞ্জয়। অৰ্থাৎ আমাৰ ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিলে যে হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত একত্ৰ হৈ যুদ্ধৰ ইচ্ছা কৰা মোৰ আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? আমাৰ ধৃতৰাষ্ট্ৰই অজ্ঞান ৰূপক বুজাই আছে আৰু সঞ্জয় সংযম ৰূপক। আমাৰ অজ্ঞানতা মনৰ অন্তৰালত থাকে। অজ্ঞানেৰে আবৃত্ত মন ধৃতৰাষ্ট্ৰ জন্মৰ পৰাই অন্ধ আছিল, তেওঁ জন্মান্ধ আছিল, কিন্তু সংযমৰূপী সঞ্জয়ৰ মাধ্যমেৰে তেওঁ দেখা পায় আৰু শুনে। তেওঁ বুজি পায় যে পৰমাত্মাই সত্য, তথাপিও যেতিয়ালৈকে তেওঁ মোহৰূপী দুৰ্যোধন জীয়াই থাকিব তেতিয়ালৈকে তেওঁৰ দৃষ্টি সদায় কৌৰৱৰ ওপৰতে থাকিব, অৰ্থাৎ বিকাৰৰ ওপৰতে থাকিব। আমাৰ বহু মানুহে দেখা পায়, শুনা পায়, বুজা পায়, বুজি পায়, কিন্তু বিশ্বাস কৰিব নিবিচাৰে, অৰ্থাৎ আঁকোৱালি ল'ব নিবিচাৰে। যে মই গম পাইছোঁ যে মোৰ সন্তানে কিবা ক্ষেত্ৰত কোনো ক্ষেত্ৰত বেয়া কাম কৰি গৈ আছে, তথাপিতো মই মোৰ সন্তানটোক সুপথে আনিবলৈ যত্ন কৰিব নোৱাৰোঁ বা সুপথে পৰিচালিত কৰিব নোৱাৰোঁ। সেইটোৱে আমি অন্ধ নহয় জানো? সেইজন ব্যক্তিকে আমি অন্ধ বুলি নক'ম জানো? সেই ধৃতৰাষ্ট্ৰই আচলতে ধৃতৰাষ্ট্ৰৰ কেৰেক্টাৰটোৱে সেই কেৰেক্টাৰিষ্টিক্সখিনিকহে পৰ্ট্ৰেট কৰিছে। তাৰপিছত আমাৰ কোৱা হৈছে যে আমাৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ, অৰ্থাৎ আমাৰ এই শৰীৰ এক ক্ষেত্ৰ। যেতিয়া আমাৰ হৃদয়ত অৰ্থাৎ মনত আমাৰ যেতিয়া হৃদয়ত ইয়াৰ দৈৱী সম্পত্তিৰ বাহুল্যতা থাকে তেতিয়া ই ধৰ্মক্ষেত্ৰ হৈ থাকে, আৰু যেতিয়া ইয়াত আসুৰিক সম্পত্তিৰ বাহুল্যতা থাকে তেতিয়া ই কুৰুক্ষেত্ৰ হৈ পৰে। তো কুৰু মানে কুৰু শব্দৰ অৰ্থটো হ'ল কৰা। এই শ্ৰীকৃষ্ণক কৈছে যে প্ৰকৃতিৰ দ্বাৰা উৎপন্ন 3 গুণৰ সত ৰজ তম গুণ, এই 3 গুণ, যি 3 গুণৰ বিষয়ে আমি বিশদভাৱে পিছত আলোচনা কৰিম। এই 3 গুণৰ প্ৰভাৱত বশীভূত হৈ মানুহে কৰ্ম কৰে। মানুহে ক্ষণিকৰ বাবেও, এক মুহূৰ্তৰ বাবেও কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। আমি শুই থাকিলেও আমাৰ কৰ্ম বন্ধ নহয়। আমাৰ সুস্থ শৰীৰৰ সি আৱশ্যকীয় খোৰাকহে মাত্ৰ। আমাৰ যিটো টোপনি, সেই টোপনি সুস্থ শৰীৰৰ বাবে এক আৱশ্যকীয় খোৰাকহে। আমাৰ শুই থাকিলেও কিন্তু কৰ্ম বন্ধ নহয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁ যিখন ভাগৱতখন সংকলন কৰিছিল, ভাগৱত গীতাত তেওঁ ধৰ্মক্ষেত্ৰ শব্দটো বহুত বহল ৰূপে আৰু আধ্যাত্মিকতাৰে তেওঁ ব্যৱহাৰ কৰিছে। তেওঁ কৈছে যে দ্য ৱৰ্ল্ড ইজ ধৰ্মক্ষেত্ৰ, দ্য নাৰ্চাৰী অফ চেইণ্টছ ৱেৰ দ্য চেক্ৰেড ফ্লেম ইজ নেভাৰ পাৰ্মিটেড টু গো আউট। যে চেক্ৰেড ফ্লেমে ইয়াত কৰ্মক বুজাই আছে যে কৰ্ম সদায় কৰি যাবই লাগিব। কৰ্ম হয় সি সকৰ্ম হ'ব, নহয় বিকৰ্ম হ'ব, কিন্তু কৰ্ম কৰিয়ে যাব লাগিব। হয় সি ধৰ্মক্ষেত্ৰ হ'ব, নহয় কুৰুক্ষেত্ৰ হ'ব, কিন্তু কৰ্ম কৰি যাব লাগিব। কৰ্ম কেতিয়াও নোহোৱা হ'ব নোৱাৰে। যেতিয়ালৈকে প্ৰকৃতিৰ এই তিনিওটা গুণ যেতিয়ালৈকে আমাৰ মাজত থাকিব তেতিয়ালৈকে আমাৰ মাজত কৰ্ম কৰাৰ যিটো টেণ্ডেঞ্চি, কৰ্ম কৰাৰ যিটো বাসনা, অৰ্থাৎ আমি যে কৰ্ম কৰিব লাগিব, আমি কৰ্ম কৰিয়ে গৈ থাকিম। আমি কিবা নহয় কিবা প্ৰকাৰে কিবা নহয় কিবা এটা কাম আমি কৰি গৈ থাকিম। সেইখিনিকে কৈ ইয়াৰ পিছৰ পৰ্যায়লৈ আহক আমি আগবাঢ়ি যাওঁ। ৰাম ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয়, কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়।
ভীষ্মই আদি কৰি সবে মহাৰথী গণ কহা কোনে কেন মতে কৰিলে কৰণ। ধৃতৰাষ্ট্ৰৰ এই প্ৰথম প্ৰশ্নতে তেওঁৰ পুত্ৰমোহ প্ৰতিফলিত হৈছে, কাৰণ তেওঁ মামকা শব্দৰে নিজৰ পুত্ৰসকলৰ পক্ষপাতিত্ব কৰিছিল আৰু পাণ্ডৱ শব্দৰে পাণ্ডু ভাতৃ আমাৰ পাণ্ডু পুত্ৰ পঞ্চভাতৃক তেওঁ দূৰলৈ ঠেলি দিছিল। এতিয়া একে বংশত জন্ম হৈও তেওঁ কৌৰৱৰ পৰা পঞ্চভাতৃক পাণ্ডৱ কৰিছে। তেওঁ নিজ পুত্ৰসকলৰ বিজয়ৰ ওপৰত থকা এই সন্দেহ তেওঁ কিমকুৰ্বত সঞ্জয় বুলি কোৱা এক প্ৰশ্নৰ যোগেদি তেওঁ প্ৰকাশ পাইছিল। ৰাম সঞ্জয় বদতি শুনিও কমহাৰায় দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈল একঠায় চক্ৰবেহু পাতিলে কৌৰৱ সকল সেনাৰ হবদে পৃথিৱী কৰে তলবল পাতিলা সংকট বেহু পাণ্ডুৰ তনয় যেন কোটি ৰাহু সূৰ্য গ্ৰাসী বেহু জয় ৰাম হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দুৰ্নৰ সমীপে শীঘ্ৰে কৰিলা গমন নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহুখান দেখা কেনে থান বৰ বৰ বীৰ ভীম অৰ্জুন সমান শিখণ্ডী হাইত্ৰকী ধৃষ্ট কেতু যুযুধান দ্ৰুপদ বিৰাট কাশী ৰাজ ধৃষ্ট দুম্ন শৈব পুৰুজিত কুন্তী ভুজয় অভিমন্য বিজয় বৃকান্তয় পৰাজিত সিন্ধুপতি সুবেগয় উত্তম নীল সুভদ্ৰ সুমতি কেকয় যোধা মন্যু সাৰংগ সবীৰ প্ৰতিবিন্দয় আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ ৰামতি ৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহো শুনা মহামতী ৰাম একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম হাজাৰ ৰথ এক ৰথে কৰে ৰণ মহাৰথী বুলিয়া কয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ ৰাম আমাৰ দেখিও মুখ্য মুখ্য বীৰ গণ কৃপকৃত বৰ্মায়স থামা দুঃশাসন কৰ্ণ যে বিকৰ্ণ ভূৰি শ্ৰৱা ভগদত্ত হাল বহৈল কাম্বুজ যে বীৰ জয়দ্ৰথ ৰাম বৃষ কেতু বৃষ সেন ভীষ্ম গুৰু দুৰ্ণ সুশৰ্মা আদি কৰি সংসপ্ত কগন বিন্দয় অনুবিন্দ যে বিসংগ ছেদিপতি শক যে যৱন তাল ভদ্ৰ জংঘমতি সুবেগ মল্লাৰ কৃত বীৰ ভদ্ৰভানু পুৰঞ্জন ভগীৰথ পাৰি পাত্ৰ থানু গয় গদ শত ধনু বীৰময় মত
বীতি সূত্ৰ চেদিপতি কাম বীৰ দত্ৰ মুকয় আদি কৰি হত ভাই ধনুধৰ সংগ্ৰামে মাৰিবু যদি আহে পুৰন্দৰ অপ্ৰজাপ্ত সেনা লেখি বাক কাৰগহ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ একাদশী সহিনী সেনা ভয়ংকৰ হাত সহিনী সেনা পাণ্ডৱ দলৰ ৰাম তথাপি আমাৰ সেনাৰ নেদেখো বল পাণ্ডৱৰ সেনা সেন দেখি কালা নল। এতিয়া আমাৰ এই 2 নং শ্লোকৰ পৰা 11 নং শ্লোকলৈকে আমাৰ দুৰ্যোধনে গুৰু দ্ৰোণ আৰু পিতামহ ভীষ্মদেৱক কোৱা বিভিন্ন কথাৰ মাজত তেওঁৰ দাম্ভিকতাখিনি আৰু লগতে মানে আমাৰ পাণ্ডৱৰ প্ৰতি অৰ্থাৎ ধৰ্মৰ প্ৰতি থকা দুৰ্বলতাখিনিও প্ৰকাশ পাইছে। দুৰ্যোধনে পাণ্ডৱ পক্ষৰ 20জন ৰথী মহাৰথীৰ নাম ক'লে গৈ আমাৰ দ্ৰোণাচাৰ্য আৰু ভীষ্ম পিতামহৰ ওচৰলৈ গৈ সেই 20জন ৰথী মহাৰথী অৰ্থাৎ 20জন ব্যক্তিৰ নামে 20টা দৈবিক গুণক বুজাই আছে। তেওঁ প্ৰথমে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ পেলাই ধৃষ্টদ্যুম্নৰ কথা কৈছিলে আৰু আমাৰ ধৃষ্টদ্যুম্নই কি বুজাই আছে? ধৃষ্টদ্যুম্নই বুজাই আছে যে আমাৰ শাশ্বত আচল পদত আস্থা ৰখা অৰ্থাৎ আমি কাম কৰিবলৈ আমি কষ্ট কৰিবলৈ সকলোৱে পাৰোঁ, কষ্ট কৰিবলৈ লগাব পাৰিলে কৰিব জানিলে সকলোৱে পাৰোঁ, কিন্তু তাৰ আগতে আমি কি হ'ব লাগিব? তাৰ আগতে আমি হ'ব লাগিব মনৰ দৃঢ়তা, তাৰ আগতে আমাৰ মনৰ দৃঢ়তা থাকিব লাগিব। সেই মনৰ দৃঢ়তাখিনি ধৃষ্টদ্যুম্নই ৰিপ্ৰেজেণ্ট কৰে, তো সেইখিনি ধৃষ্টদ্যুম্নৰ দ্বাৰা প্ৰতিফলিত হয়। তো তাৰ লগতে আমাৰ ভীমে সদায় ভাৱক বুজায়, ভাৱ আমাৰ মনৰ ভাৱ যিদৰে কয় ন, যে মোৰ মনটো ভাল লাগি থকা নাই, মোৰ মনৰ ভাৱ আহিছে, তো সেই মনৰ ভাৱক অৰ্থাৎ ভাৱক ভীমে ৰিপ্ৰেজেণ্ট কৰে, ভীমে ভাৱক প্ৰতিৰূপ কৰে। তাৰপিছত আমাৰ অনুৰাগ ৰূপী অৰ্জুন, কি ভাল লাগে অনুৰাগ ৰূপী অৰ্জুনে সদায় অনুৰাগৰ প্ৰতীক, অৰ্জুন সদায় অনুৰাগৰ প্ৰতীক। তো তাৰ লগতে আমাৰ সাত্যকী অৰ্থাৎ সাত্বিকতা গুণখিনি, সত্ত্বগুণৰ সাত্বিকতা ৰূপী সাত্যকী। তাৰপিছত আমাৰ আচল স্থিতি থকা, আমাৰ স্থিতাৱস্থা থকা, যে ৰজা দ্ৰুপদৰ স্থিতাৱস্থা, দ্ৰুপদে সদায় নিজৰ স্থিতিত অটল থকা, তাক ৰিপ্ৰেজেণ্ট কৰে। তো দ্ৰুপদৰ স্থিতাৱস্থা, আচল স্থিতি থকা ব্যক্তি। আমাৰ ধৃষ্টকেতুৱে দৃঢ় কৰ্তব্য হোৱা বুজায় আৰু চেকিতানে বৰ সাংঘাতিক বস্তু এটা বুজায়। তো চেকিতানে আমি য'তেই যাওঁ তাৰ পৰাই আমাৰ মনৰ চিত্তক টানি আনি ঈশ্বৰৰ প্ৰতি স্থিৰ কৰোৱা বুজায়, অৰ্থাৎ আমাৰ মনটো একাগ্ৰ চিত্তৰে হ'বলৈ কয় ন, সেই একাগ্ৰ চিত্তৰে আমাৰ চেকিতানৰ পৰা বুজায়। তাৰপিছত আমাৰ কাশীৰাজে দেহৰূপী কাশীৰ সাম্ৰাজ্য, পুৰোজিতে স্থূল সূক্ষ্ম আৰু কাৰণ শৰীৰৰ ওপৰত বিজয় দিব পৰা পুৰোজিত, অৰ্থাৎ আমাৰ শৰীৰৰ ওপৰত যোনে বিজয় দিব পাৰে তেওঁ হ'ল পুৰোজিত। কুন্তীভোজে কৰ্তব্যৰ ভৱত বিজয়, অৰ্থাৎ কৰ্তব্যৰে যাৰ বিজয় হয়। তাৰপিছত আমাৰ নৰৰ ভিতৰত শ্ৰেষ্ঠ সভ্য, অৰ্থাৎ সত্য ব্যৱহাৰ। সেইদৰে আমাৰ যুধামন্যু অৰ্থাৎ প্ৰবল পৰাক্ৰমী যুধামন্যু, যাৰ যুদ্ধৰ অনুৰূপ মনৰ ধাৰণা, যাৰ মনত সদায় যুদ্ধৰ অনুৰূপ ধাৰণা থাকে। উত্তম মৌজা অৰ্থাৎ শুভৰ ভাৱ, সুভদ্ৰা পুত্ৰ অভিমন্যু, যেতিয়া শুভৰ আধাৰ পোৱা যায় তেতিয়া মন ভয় ৰহিত হয়। যেতিয়া আমাৰ মনত ভাল লগা হয়, যেতিয়া আমাৰ মনত শুভ কামৰ বাবে শুভ চিন্তা বা শুভ কিবা এটা আধাৰ হয়, তেতিয়া আমাৰ মন ভয় ৰহিত হয়। তো এনেকুৱা শুভ আধাৰত উৎপন্ন হোৱা অভয় মন ধ্যানৰূপী দ্ৰৌপদীৰ পঞ্চপুত্ৰ, বাৎসলা, লাৱণ্য, সুহৃদয়তা, সৌম্যতা, স্থিৰতা, সকলোৱে এজন মহাৰথী। এই প্ৰতিটো শব্দই একোটা গভীৰ অৰ্থ বুজাই আছে, যে আমাৰ সহৃদয়তা, সৌম্যতা, স্থিৰতা, এই ধৰণে কৈ পেলাই আমাৰ পিছলৈও যদি চাওঁ এনেকুৱাকৈ আমাৰ বিভিন্ন গুণবিলাকক, আমাৰ ভাল আৰু বেয়া গুণবিলাকক আমাৰ আধ্যাত্মিকতাৰ স্তৰলৈ যদি চাওঁ, সেইধৰণে আমি 6টা মুখ্য ৰূপত ভাগ কৰি 24টা নামেৰে আমি ভাগ কৰিব পাৰোঁ, 24টা গুণেৰে আমি অলংকৃত কৰিব পাৰোঁ। সেই প্ৰতিটো গুণেই একোজন চিত্ৰৰূপী পুৰুষক, একোজন ব্যক্তিক ৰিপ্ৰেজেণ্ট কৰি আছে, একোজন ব্যক্তিক বিষয়ে আমাৰ এই গীতা শাস্ত্ৰত কৈ আছে। তাৰপিছত আমাৰ সেইখিনি কওঁতে দুৰ্যোধনৰ মনত কিন্তু ভয় অলপ হ'লেও জন্ম হৈছে। আমাৰ দুৰ্যোধনে
পাণ্ডৱ পক্ষৰ বিষয়ে গুণ গৰিমা গোৱাৰ পিছত দ্ৰোণাচাৰ্য আৰু ভীষ্ম পিতামহৰ সন্মুখত কোৱাৰ পিছত তেতিয়া তেওঁলোকে দুৰ্যোধনক নিজৰ পক্ষৰ ফালেও চাবলৈ ক'লে। তো এইখিনিতে আমাৰ দ্ৰোণাচাৰ্য শব্দটোৰ আৰু ভীষ্ম পিতামহ এই দুইটা শব্দৰ বৰ সাংঘাতিক অৰ্থ দুটা বুজাই আছে। তো দ্ৰোণাচাৰ্যৰ অৰ্থই আমাৰ আচলতে আমাৰ ভাগৱত গীতাখনক অন্তঃকৰণৰ প্ৰবৃত্তি আমাৰ যি মনৰ ভিতৰত যি অন্তৰ্দ্বন্দ্ব হৈ থাকে সেই মনৰ ভিতৰৰ অন্তৰ্দ্বন্দ্বখনেই হ'ল ভাগৱত গীতা। সেই ভাগৱত গীতাত দ্বৈত আচৰণ কৰা দুই ধৰণৰ একেজন ব্যক্তিয়ে যেতিয়া দুই ধৰণৰ আচৰণ কৰিব লয় তেতিয়া তাক কোৱা হয় দ্বৈত আচৰণ কৰে। তো সেই দ্বৈত আচৰণ কৰাৰ প্ৰবৃত্তিটোৰ নামেই হৈছে দ্ৰোণাচাৰ্য। অৰ্থাৎ আমি যেতিয়া ক্ষন্তেকৰ অলপ সময়ৰ বাবে হ'লেও যেতিয়া আমি আৰাধ্যৰ পৰা আঁতৰি যাওঁ তেতিয়া আমাৰ মাজত প্ৰকৃতি বিদ্যমান হৈ থাকে। এই যে আমি দুই অৱস্থাত থকা আমি দুটা কেৰেক্টাৰিষ্টিক্স আমাৰ ভিতৰত থাকে। এই দ্বৈতৰ আচৰণস্বৰূপী দ্ৰোণাচাৰ্য আৰু ভ্ৰমৰূপী ভীষ্ম পিতামহ, অৰ্থাৎ ভীষ্ম শব্দটোৱে ভ্ৰমক বুজাই আছে। ভ্ৰম অৰ্থাৎ এই বিকাৰবোৰৰ উদ্গম স্থল। আমি ভ্ৰমত থাকোঁ, আমি গোপত গংগাটো হৈ ভ্ৰমতে উপঙি থাকোঁ। মনৰ ভিতৰত ভ্ৰম থাকে যে ময়ে সৰ্বেসৰ্বা, ময়ে সকলোখিনি। তো এই ভ্ৰমৰ পৰাই আমাৰ বাকী বিকাৰসমূহ উৎপন্ন হয়। এই সম্পূৰ্ণ কৌৰৱৰ গোটেই সম্পূৰ্ণ সৈন্য মৰি শেষ হোৱাৰ পিছতো ভ্ৰমৰূপী ভীষ্ম পিতামহ কিন্তু জীয়াই আছিল। সেই ভ্ৰম শেষলৈকে থাকে। এই ধৰণে বিজাতীয় কৰ্মৰূপী কৰ্ণ তথা সংগ্ৰাম বিজয়ী কৃপাচাৰ্য। তো গতিকে আমাৰ এই ভ্ৰমৰূপী ভীষ্ম, দ্বৈত আচৰণৰূপী দুই ধৰণে আচৰণৰূপী আমাৰ দ্ৰোণাচাৰ্য, কৰ্মৰূপী কৰ্ণ আৰু সংগ্ৰাম বিজয়ী কৃপাচাৰ্য। অৰ্থাৎ আমাৰ সাধনা অৱস্থাত সাধকৰ দ্বাৰা কৃপাৰ আচৰণে হ'ল কৃপাচাৰ্য। এইদৰে বিভিন্নজনৰ উপমা দি পেলাই আমাৰ মনৰ ভিতৰত আমাৰ মাজত থকা বিভিন্ন চৰিত্ৰসমূহৰ উপমা দি ভাগৱত গীতাখনিৰ আৰম্ভ কৰা হৈছে। তাৰপিছত আমি আৰু শুনিবলৈ পাম যে কিদৰে প্ৰতিটো সংখ্যই বেলেগ বেলেগ অৰ্থ বুজাই আছে, কোনটো সংখ্যই কি বুজাই আছে, কোনজনৰ নামে কাৰ নামে কি বুজাই আছে, সেইবোৰ শব্দৰ আচল অৰ্থ যে এইখিনি আমি কিন্তু যেতিয়ালৈকে আমি মনৰ পৰা গলাৰ্ধন কৰিবলৈ নিবিচাৰোঁ, যেতিয়ালৈকে আমি আধ্যাত্মিকতাৰে আমি সম্পূৰ্ণ মগজুটোক ব্যৱহাৰ কৰিবলৈ নিশিকোঁ, তেতিয়ালৈকে আমি কিন্তু উপৰুৱা জ্ঞানতে ডুবি থাকিম। আমি ইয়াৰ আচল যি সাৰমৰ্ম সেয়া ল'বলৈ সক্ষম নহ'ম। এইখিনিতে আমাৰ দুৰ্যোধনে নিজৰ বিচাৰ ব্যৱস্থাৰ ওপৰত কয় যে সকলো ফালৰ পৰা নিজৰ স্থানত থাকি কিন্তু আমি সকলোৱে ভীষ্মকে ৰক্ষা কৰিব লাগিব। তো যদি ভীষ্ম জীয়াই থাকে তেতিয়াহে আমি অজেয় হৈ থাকিম। এই অজেয় শব্দটোৰ অৰ্থটো ভালকৈ চাম দেই। তো যে সেইকাৰণে আপোনালোকে পাণ্ডৱৰ লগত যুদ্ধ নকৰি মাত্ৰ ভীষ্মকে ৰক্ষা কৰিব লাগিব। তো এইজন কেনে এজন যোদ্ধা যে নিজে যিজন ব্যক্তিয়ে যিজন যোদ্ধাই নিজকে ৰক্ষা কৰিব নোৱাৰে কৌৰৱে তেওঁৰ ৰক্ষাৰ বাবে ব্যৱস্থা কৰিবলগীয়া হৈছে, সেইজন কেনে যোদ্ধা? সেইজন কোনো বেপৰুৱা যোদ্ধা নহয়, তেওঁ ভীষ্ম অৰ্থাৎ ভ্ৰমেই ভীষ্ম। তো যেতিয়ালৈকে ভ্ৰম জীয়াই থাকিব তেতিয়ালৈকে এই বিজাতীয় প্ৰবৃত্তিবোৰ, এইবোৰ যি নিকৃষ্ট যিবোৰ বেয়া প্ৰবৃত্তিবোৰ, যিবোৰ বেয়া গুণবোৰ, সেই গুণবোৰ থাকিব। তো সেই গুণবোৰ অজেয় হৈ থাকিব, সেই গুণবোৰ অজেয় হৈ থাকিব। অজেয় শব্দৰ অৰ্থটো যাক জিকিব নোৱাৰি নহয় কিন্তু, অৰ্থাৎ আমি বহুত কঠোৰ কষ্ট কৰিহে জিকিব পাৰোঁ। এই ভ্ৰম যদি সমাপ্ত হৈ যায় তেতিয়া কিন্তু অবিদ্যা অস্তিত্বহীন হৈ পৰিব আৰু মোহ ইত্যাদি বাকীবিলাক যিবোৰ আংশিক ৰূপ থাকে সেইবোৰো সমাপ্ত হৈ পৰিব। অৰ্থাৎ আমাৰ ভ্ৰমৰ কবলত পৰি আমি বাকী গুণবোৰে সবল হৈ পৰে, বাকী বেয়া গুণবোৰ সবল হৈ পৰে। এইখিনিতে বৰ টুইষ্ট লগা কথা এটা, বৰ ভাল লগা বৰ শুনি পেলাই আচৰিত লগা কথা এটা আহি পৰে যে ভীষ্ম পিতামহৰ কি আছিল? তেওঁ ইচ্ছামৃত্যু আছিল, সেইবাবে তেওঁ শেষলৈকে জীয়াই আছিল। তো লাগিলে ভীষ্মৰ সৰহসজ্জাখন প্ৰেছাৰ = ফ'ৰ্চ ইনটু এৰিয়াই হওক, যাৰ বিষয়ে বিজ্ঞানে ব্যাখ্যা কৰিব পাৰে। আমি ইয়াত শাৰীৰিক বস্তুখিনি ব্যাখ্যা কৰিবলৈ যোৱা নাই। সেইকাৰণে কৈ আছোঁ বাৰে বাৰে যে এজন নাস্তিকৰ বাবেও এই ভাগৱত গীতাৰ পাঠখিনি সমানেই জৰুৰী, কাৰণ ইয়াত চাইক'লজিৰ বহুতখিনি কথা সোমাই আছে। এতিয়া আমাৰ ভীষ্ম পিতামহৰ কি আছিল? ইচ্ছামৃত্যু আছিল। ইচ্ছামৃত্যু অৰ্থাৎ ভীষ্ম পিতামহ, আমি সেইটোৱে সৰুৰ পৰা শিকি আহিছোঁ। তো ইচ্ছাই হৈছে ভ্ৰম। ভীষ্ম পিতামহ অৰ্থাৎ ইচ্ছামৃত্যু, ইচ্ছামৃত্যু অৰ্থাৎ ভীষ্ম পিতামহ, অৰ্থাৎ ভীষ্মই হৈছে ইচ্ছা, ইচ্ছাই হৈছে ভ্ৰম। এই ইচ্ছাই হৈছে ভ্ৰম, ইচ্ছাৰ অন্ত হোৱা ভ্ৰমৰো অন্ত হোৱা, কথাটো একেই। তাকে আমাৰ য'ত
ভ্ৰম নাই, য'ত ইচ্ছা নাই, ইচ্ছা, সদিচ্ছা, বেয়া ইচ্ছা, সেই সকলোখিনিৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু প্ৰতিটোৱে বেলেগ বেলেগ অৰ্থ বুজাই আছে। তো য'ত ভ্ৰম নাই, য'ত ইচ্ছা নাই, তাত ভ্ৰম নাই, সেইখিনি কি হয়? অপাৰ আৰু অব্যক্ত হয়। এই শৰীৰৰ জন্মৰ কাৰণো কিন্তু ইচ্ছা। আমি ইয়াত ভগৱানৰ কৃপাত অহা নাই, আমি ইয়াত মা দেউতাৰ ইচ্ছাৰ কাৰণে আহিছোঁ। মা দেউতাই আমাক জন্ম দিব বুলি ইচ্ছা কৰিছিল, সেইবাবে আমি এই ধৰাত আহিছোঁ। অৰ্থাৎ আমাৰ জন্মৰ কাৰণ হৈছে ইচ্ছা। ইচ্ছাই হৈছে মায়া আৰু জগতৰ উৎপত্তিৰ কাৰণ। এই ইচ্ছাৰ বাবে আমি ইচ্ছা এটা কৰোঁ বাবেই এই জগতখন আছে আৰু সকলোখিনি ইয়াত থকা মায়া মোহ আছে। তো সেইকাৰণে আমাৰ যি সকলো সময়ত ইচ্ছাৰ পৰা বাহিৰত থাকে, তেওঁ পাৰ নাপায়, তেওঁৰ পাৰ কোনেও নাপায়। তেওঁ অপাৰ অনন্ত, তেওঁ অপাৰ অনন্ত। অৰ্থাৎ আমি যদি ইচ্ছাৰ পৰা মুক্ত হৈ আছোঁ, আমি অপাৰ অনন্ত হৈ আছোঁ। কিদৰে হ'ম সেই বিষয়ে আমি আলোচনা কৰিম। সেই ইচ্ছাৰ ওপৰলৈ যোৱা ব্যক্তিজন অসীম তত্ত্বত প্ৰৱেশ কৰে। এই কামনাৰহিত হৈ থকা ব্যক্তিজনেই হ'ল আত্মাস্থিত আত্মস্বৰূপ। তেওঁৰ কেতিয়াও পতন নহয়, তেওঁ ব্ৰহ্মাৰ লগতে এক হৈ থাকে। ব্ৰহ্মা শব্দ কি বুজাইছে সেই বিষয়ে আমি গম পাম। তো ইয়াতে কৈ থ'ব পাৰি যে আপোনালোকে যিখিনি শব্দ বুজি নাপায় বা যিখিনি শব্দৰ অৰ্থবোৰ গুৰুত্বপূৰ্ণ বুলি ভাবে, সেই শব্দখিনি কিন্তু লিখি যাব পাৰে। এই শব্দখিনিৰ অৰ্থ, আমাৰ এই শব্দখিনিৰ প্ৰয়োজনীয়তা বহুতখিনি আছে। এই আৰম্ভণিতে যাৰ ইচ্ছা পূৰ্ণ হয়, কাৰণত এই কথাখিনি বৰ গুৰুত্বপূৰ্ণ যে আৰম্ভণিতে যাৰ ইচ্ছা পূৰণ হয়, তেওঁৰ ইচ্ছা তাত শেষ হৈ যায়। তাতকৈ যদি কিবা ডাঙৰ বস্তু থাকে, তেতিয়াহ'লে তেওঁৰ তাতকৈ কিবা ডাঙৰ ইচ্ছা এটা হ'ব যে মই আজি 14,000 টকীয়া মোবাইল এটা ল'লোঁ, তো মোৰ কাৰণে যদি 14,000 টকীয়াটোৱে লিমিট থাকিলেহেঁতেন, তেতিয়া মই ইয়াতে সন্তুষ্ট। তো বোলে 30,000 টকীয়া মোবাইল এটা আছে, মোৰ সেইটো ইচ্ছা হৈ গ'ল। তো সেই যেতিয়া তাতকৈ ডাঙৰ বস্তু নাথাকিব, তেতিয়া কিহৰ ইচ্ছা হ'ব? তেতিয়াতো ইচ্ছা নহয়। কিন্তু যেতিয়ালৈকে তাত ডাঙৰ কিবা এটা থাকিব, তেতিয়ালৈকে আমাৰ ইচ্ছাটো গৈ থাকিব। যেতিয়া আমাৰ এই ইচ্ছা নোহোৱা হৈ যায়, যেতিয়া আমাৰ ইচ্ছা ৰহিত হৈ যাওঁ, যেতিয়া আমি ইচ্ছাবিহীন হৈ যাওঁ, আমাৰ যোগ্যৰ দ্বাৰা প্ৰাপ্ত কোনো বস্তুৱে অপ্ৰাপ্য হৈ নাথাকে, অৰ্থাৎ আমি নোপোৱা হৈ নাথাকে। তেতিয়া কিন্তু ইচ্ছা সমূলি নষ্ট হৈ যায় আৰু ইচ্ছাৰ শেষৰ পিছতেই ভ্ৰম একেবাৰে নাইকিয়া হৈ যায়। এই ভীষ্মৰ ইচ্ছা মৃত্যু আৰু এই ধৰণে ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্য সকলো এফালৰ পৰা অজেয় হৈ আছে, অৰ্থাৎ দুৰ্জয় হৈ আছে। আনহাতে আমাৰ যি ভীমৰ দ্বাৰা ৰক্ষিত, তেওঁলোকৰ সৈন্যখিনি জিকিবলৈ সহজ। তেওঁৰ ভাৱৰূপী হ'ল ভীম, অৰ্থাৎ ভাৱেই হ'ল ভীম। ভাৱত সেইটো ক্ষমতা আছে যাৰ দ্বাৰা আমাৰ অজানা পৰমাত্মা বিদিত হৈ যায়। আমি মনৰ ভাৱৰ দ্বাৰা, ইচ্ছা আৰু ভাৱৰ মাজত সৰু পাৰ্থক্য আছে। যিদৰে আশা আৰু বিশ্বাসৰ মাজত আছে, বিশ্বাস আৰু আশাৰ মাজত যেনেকুৱা এটা সূক্ষ্ম পাৰ্থক্য আছে, ঠিক সেইদৰে ইচ্ছা আৰু ভাৱৰ মাজত এটা সৰু পাৰ্থক্য আছে। সেই পাৰ্থক্যৰ বিষয়ে আমি বুজিবলৈ যত্ন কৰিম। সেই পাৰ্থক্য আমি যেতিয়ালৈকে বুজি নাপাম, তেতিয়ালৈকে আমাৰ যুদ্ধক্ষেত্ৰৰ ভিতৰত কি হৈ আছে সেইখিনিতো দূৰৰ কথা, আমি বাহিৰৰ কথাখিনিও বুজিবলৈ সহজ নাপাম। এই ইচ্ছা আৰু ভাৱৰ মাজৰ পাৰ্থক্যখিনি বুজাটো বহুত প্ৰয়োজনীয়। আমাৰ শ্ৰীকৃষ্ণয়ো ইয়াক শ্ৰদ্ধা বুলি সম্বোধন কৰিছে। ভাৱত সেইটো ক্ষমতা আছে যি ভগৱানক বশ কৰি পেলাব পাৰে। ভগৱানৰ অৰ্থও আমি জানিবলৈ যত্ন কৰিম। ভগৱান শব্দটিৰ অৰ্থ ই ইমানেই শক্তিশালী, ভাৱ শব্দটো ইমানেই শক্তিশালী যে পৰমদেৱ পৰমাত্মাক সম্ভৱ কৰি পেলায়, কিন্তু লগতে ইমান কোমল যে আজি আছে কাইলৈ নোহোৱা হৈ যাব পাৰে। অৰ্থাৎ আমাৰ আজি যদি ভাৱ আছে, কাইলৈ আমাৰ ভাৱবিহীনত পৰিণত হৈ যাব পাৰে। তো কেনেকুৱা যে আমি হয়তো ক'ম যে এই মানুহজন বৰ ভাল দেই, কাইলৈ মোৰ মনৰ ভাৱ আহিব যে মানুহজন বৰ ভাল নহয়, মানুহজনে দেখোন বেলেগ কিবাহে কৰে, বা আমাৰ ভাল লগাকণ নোহোৱা হৈ যাব পাৰে। এনেকুৱা নহয় যে মানুহজন বেয়া, মইতো কোৱা নাই যে মানুহজন বেয়া, কিন্তু মানুহজনৰ মাজত থকা ভাল লগাকণ নোহোৱা হৈ যাব পাৰে। অৰ্থাৎ আমি যেতিয়াই আমাৰ লক্ষ্যৰ পৰা, আমাৰ কৰিব লগা প্ৰকৃত কৰ্মৰ পৰা অলপ হ'লেও বিচলিত হৈ পৰোঁ, তেতিয়াই কিন্তু আমাৰ মনৰ ভাৱ বিচলিত হৈ পৰে। যেতিয়া মনৰ ভাৱ বিচলিত হৈ পৰে, তেতিয়া এই পুণ্যময়ী প্ৰবৃত্তিবিলাকো বিচলিত হৈ পৰে। অৰ্থাৎ একদম সাধাৰণকৈ মই ইউটিউবত কিবা এটা বস্তু শিকিবলৈ আহিলোঁ, ক্লাছ 10-9ৰ ভিডিঅ' এতিয়া যিহেতু দি থকা হৈছে, 9-10ৰ ভিডিঅ'ৰ বিষয়ে মই শিকিবলৈ আহিলোঁ। সেই শিকিবলৈ আহোঁতে বস্তু এটা, ভাল বস্তু এটা শিকি আছোঁ, তাত মোৰ পুণ্যময়ী প্ৰবৃত্তিটো জড়িত হৈ আছে। শিকিবলৈ যাওঁতে মোৰ কি হ'ল, মই পটককৈ এডভাৰটাইজ এটা তলত দেখিলোঁ, বোলে কাপোৰ এটাৰ বা মোবাইল এটাৰ বা কিবা এটা, বা মই বেলেগ কিবা এটা ভিডিঅ' দেখিলোঁ জমনি লগা, বা বেলেগ কিবা এটা যিটো বস্তুৰ সম্পৰ্ক ভাগ কৰি থকা কামটোৰ লগত নাই। তেতিয়া আমাৰ কি হ'ব? আমাৰ সেই ঈশ্বৰৰ লগত থকা সম্বন্ধ, অৰ্থাৎ আমি পঢ়ি থকাৰ লগত যিখিনি সম্বন্ধ আছিল, সেই সম্বন্ধখিনি ভাঙি গ'ল।
এই কামটো ইমান সহজ যে সেইকাৰণে কোৱা হৈছে যে ভীষ্মৰ দ্বাৰা অৰ্থাৎ আমাৰ ভাৱৰ দ্বাৰা ৰক্ষিত সৈন্যবিলাকৰ পৰাজয় কৰাটো সিমান সহজ। সেইকাৰণে আমাৰ ভ্ৰমে ভীষ্ম আৰু মনৰ ভাৱেই হ'ল ভীম। এই দুজনৰ প্ৰবৃত্তিৰ বিষয়ে যেতিয়া আমি গম পাম তেতিয়াহে তেওঁলোকে আবৃত কৰি ৰখা সেনাখিনি আৰু সেই তাৰ লগত জড়িত বাকী আমাৰ মনৰ ভিতৰৰ অন্তৰ্দণ্ডখিনিৰ বিষয়ে জানিবলৈ আমি সক্ষম হ'ম। গতিকে আহক আমি ইয়াৰ পিছৰখিনি শুনো। ৰাম হেন জানি ভীষ্ম কৰা সি পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰ হৰ যাবে ভীষ্ম থাকন তই আমাৰ কাক ভয় সবাৰে জীয়ন ভীষ্ম জানিবা নিশ্চয় ৰাম ভীষ্ম কণিপতি কৰিলন্ত সাধুবাদ কুতুহলে সেনাপতি কৰে সিংহ নাদ ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল পনব আনক ভেৰি ডগৰ কাহাল গোমুখ গোমুখ কাংশ মৃদংগ জঞ্জাৰ ৰাম বিনবংশী যে দম্বৰু কলন্দৰ দুন্দুভি হৱদে মহি কৰে তলবল ধূলায়ে ঢাকিলা দিশ গগন মণ্ডল নহহে হৰিৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী ৰাম কৃষ্ণে ফুংকিলন্ত পাঞ্চ জন্য হংস বৰ পৌণ্ড্ৰক হংসক ফুংকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা হংসয় অনন্ত বিজয় দেৱদত্ত হংসক ফুংকিলা ধনঞ্জয় ৰাম নকুলে বজাইলা হংস যাৰ নাম মণি পুষ্পক হংসক দেৱে কৈলা ধনী আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ। আশা কৰিছোঁ আপোনালোকে ইয়ালৈকে শুনি ভাল পাইছে, বস্তুখিনি জানি ভাল পাইছে। আমাৰ বুজাওঁতে বা কওঁতে যদি কিবা ভুল হৈছে তেনেহ'লে আপোনাক কমেণ্ট ছেকশ্যনত জনাবলৈ সকলোকে অনুৰোধ জনালোঁ। আৰু এতিয়ালৈকে প্ৰথম ভিডিঅ'টো যিধৰণে আপোনালোকে আঁকোৱালি ল'লে ঠিক তেনেদৰে আমাৰ আগলৈ আহিবলগীয়া ভিডিঅ'খিনিও যাতে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ইয়াকে কৈ আজিলৈ আহিছোঁ। ধন্যবাদ। নমস্কাৰ। আমাৰ জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আহকচোন আমি যোৱা সংখ্যাৰ যোৱা অতি ভিডিঅ'ৰ পিছৰ পৰা বিষাদ যুগৰ যি পাঠ আছিল সেই পাঠ আমি আকৌ এবাৰ শুনো। ৰাম হেন জানি ভীষ্ম কৰা সি পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰ হৰ যাবে ভীষ্ম থাকন তই আমাৰ কাক ভয় সবাৰে জীয়ন ভীষ্ম জানিবা নিশ্চয় ৰাম ভীষ্ম কণিপতি কৰিলন্ত সাধুবাদ
কুতুহলে সেনাপতি কৰে সিংহনাদ ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল পনব আনক ভেৰি ডগৰ কাহাল গোমুখ গোমুখ কাংশ মৃদংগ জঞ্জাৰ ৰাম বিনবংশী যে দম্বৰু কলন্দৰ দুন্দুভি হবদে মহি কৰে তলবল ধূলায়ে ঢাকিলা দিশ গগন মণ্ডল নহহে হৰিৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী ৰাম কৃষ্ণে ফুংকিলন্ত পাঞ্চ জৈন হংস বৰ পৌণ্ড্ৰক হংসক ফুংকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা হংসয় অনন্ত বিজয় দেৱদত্ত হংসক ফুংকিলা ধনঞ্জয় ৰাম নকুলে বজাইলা হংস যাৰ নাম মণি পুষ্পক হংসক দেৱে কৈলা ধনী আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ এইদৰে আমাৰ নিজৰ সামৰ্থ্যৰ নিৰ্ণয়লৈ শংখধ্বনি হ'ল তো শংখধ্বনি হ'ল সেইমতে কোনে কি শংখধ্বনি দিলে আৰু প্ৰতিটো শংখইনো কি বুজায় আমি যোৱাটি ভিডিঅ'ত কৈছিলোঁ যে প্ৰতিটো শংখৰ অৰ্থ বেলেগ বেলেগ আছে তো সেই অৰ্থখিনিৰ বিষয়ে আমি জানিবলৈ যত্ন কৰোঁ আহোঁ তো প্ৰথমতে আমাৰ পিতামহ ভীষ্ম অৰ্থাৎ ভ্ৰমে ভীষ্ম যি তেওঁৰ শংখটিৰ বিষয়ে গম পাওঁ আহকচোন তো তেওঁ সিংহনাদৰ সমান ভয়ংকৰ শংখ বচাইছিল তো সিংহ প্ৰকৃতিৰ ভয়াৱহতাৰ প্ৰতীক তো সেইবাবে আমাৰ তেখেতৰ শংখৰ যোগেদি আমাৰ পিতামহ ভীষ্মৰ শংখৰ যোগেদি ভ্ৰমৰূপী বিস্ময় যদি বিজয় প্ৰাপ্ত কৰে তেতিয়াহ'লে প্ৰকৃতিৰ যি অভয়াৰণ্যত আপুনি মই আছোঁ তাতকৈও যে বেছি ভয়ৰ আৱৰণে আমাক বান্ধি ৰাখিব সেই ভয়টোক বুজাবলৈহে তেওঁ উচ্চ সুৰত সিংহনাদৰ সমান ভয়ংকৰ শংখ বজাইছিল চ' সেই তেওঁৰ শংখটোৱে অৰ্থাৎ সিংহনাদে তেওঁৰ ভয়ৰ প্ৰতীক হিচাপে দেখুৱাই আছে তো ইয়াৰ লগতে আমাৰ কৌৰৱৰ ফালৰ পৰা আন বহুতো বাদ্যযন্ত্ৰ যিসকলে বজাইছিলে তো সেই সকলোৱে কিন্তু মনত ভয়ৰহে সঞ্চাৰ কৰিছিল তাতকৈ বেলেগ একো হোৱা নাছিল আমাৰ ভয়ৰ সঞ্চাৰ কৰাৰ বাদে কৌৰৱৰ আন কোনো ঘোষণা নাছিল আনহাতে আমাৰ যোগেশ্বৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনে যি অলৌকিক শংখ বজাইছিল আচ্ছা এইখিনিতে অলৌকিক শব্দৰ অৰ্থটোক লৈ পেলাই কওঁ যে আমি যি ব্যৱহাৰত অলৌকিক শব্দটো ব্যৱহাৰ কৰি আহিছোঁ যে বিভিন্ন ছুপাৰষ্টিশ্যন অন্ধবিশ্বাসকে ধৰি পেলাই আন কথাবোৰ বুজাবলৈ যে অলৌকিকতা আৰু লৌকিকতা শব্দটো ব্যৱহাৰ কৰি আহিছোঁ ইয়াত সেই বেলেগ এটা অৰ্থ বুজাইছে ইয়াত অলৌকিক শব্দই মৃত্যুলোক দেৱলোক ব্ৰহ্মলোক য'ত জন্ম আৰু মৃত্যুৰ ভয় আছে সেই সমস্ত লোকৰ ওপৰৰখিনিকহে বুজাইছে যে এই সমস্ত লোক য'ত মৃত্যুলোক দেৱলোক আৰু ব্ৰহ্মলোক য'ত জন্ম আৰু মৃত্যুৰ ভয় আছে সেই লোকৰ ওপৰত থকাখিনি যিখিনি অলৌকিকত পৰে সেই পৰমাৰ্থিক স্থিতি প্ৰদান কৰিবৰ বাবে যোগেশ্বৰ শ্ৰীকৃষ্ণই আমাৰ অলৌকিক শংখ বজালে তেওঁৰ সোণৰূপৰ কাঠৰ ৰথ নহয় ৰথ অলৌকিক শংখ অলৌকিক সেই ঘোষণাও অলৌকিক তো লোকৰ পৰা পাৰত একমাত্ৰ ব্ৰহ্মাইহে আছে আৰু পোনে পোনে তেওঁৰ লগত সম্পৰ্ক স্থাপন ঘোষণা কৰাৰ বাবেহে এই অলৌকিক শংখ আৰু ৰথ তো অৰ্থাৎ আমাৰ শ্ৰীকৃষ্ণই যি পাঞ্চজন্য শংখ বজাইছিল যি শংখক আমি অলৌকিক শংখৰূপে কৈছোঁ যে শ্ৰীকৃষ্ণৰ সেই পাঞ্চজন্য শংখই আমাৰ পঞ্চ ইন্দ্ৰিয়ক কি ধৰণে বশীভূত কৰি সেই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমাৰ নিজৰ কৰ্মস্থানত কি ধৰণে লক্ষ্যত উপনীত হ'ব পাৰোঁ সেই বস্তুটো বুজাবলৈ তেওঁ পাঞ্চজন্য শংখ বজাইছিল
তাৰপিছত আহিলে আমাৰ দেৱদত্ত ধনঞ্জয়। তো দৈবিক সম্পত্তিক নিজৰ অধীন কৰিব পৰা অনুৰাগী হ'ল অৰ্জুন। আমাৰ দৈবিক সম্পত্তি যিখিনি থাকে তাক যদি নিজৰ অধীন কৰিব পাৰোঁ আৰু সেই অধীন কৰিবৰ বাবে আমাৰ যিখিনি অনুৰাগৰ প্ৰয়োজন সেই অনুৰাগৰ নামেই হৈছে অৰ্জুন। আমাৰ যেতিয়া আন কোনো অন্য বস্তুৰ প্ৰতি আসক্তি নাথাকে, অৰ্থাৎ আমি যেতিয়া লক্ষ্যৰ প্ৰতি উপনীত হ'বলৈ যত্ন কৰোঁ সেই মুহূৰ্তত যেতিয়া আমাৰ আন কোনো বস্তুৰ প্ৰতি যেতিয়া আসক্তি নাথাকে তাকে অনুৰাগ বুলি কোৱা হয়। তো যদি ইয়াত আমি সফল হওঁ তেতিয়াহ'লে আমাৰ পৰমদেৱ পৰমাত্মাত প্ৰৱেশ কৰিব পাৰে, আৰু যদি আমি ইয়াত বিফল হওঁ তেতিয়াহ'লে আমি অৰ্জুন বা অনুৰাগ আমাৰ দেহত নাই বুলি বা আমাৰ মাজত নাই বুলি আমি সেইটো ক'ব পাৰিম। তো এই যে ইয়াত যে সৰুকৈ কথাটো যে ক'লোঁ এইমাত্ৰ যে অতিৰিক্ত আমাৰ নিজৰ লক্ষ্যৰ বাদে অতিৰিক্ত অন্য বিষয়বস্তুৰ প্ৰতি যাতে আসক্তি নাথাকে, তো সেইটো এনে বস্তু কি বুজাই আছে? তো বোলে মই এতিয়া ধৰক আমি ইয়াত ভাগৱত পাঠ শুনি আছোঁ সকলোৱে, আমি ভাগৱত পাঠ শুনি থাকোঁতে যদি ইউটিউবত বেলেগ ওলাই থকা কাৰ্টুন ভিডিঅ' বা ডান্স ভিডিঅ' এটা কথা যদি ভাবি থাকোঁ বা সেই ভিডিঅ'টোৰ প্ৰতি যদি আমি আসক্তি বঢ়াই আনোঁ, তে সেই বস্তুটো অৰ্থাৎ আমি সেই মুহূৰ্তৰ পৰা অৰ্জুন বুলি কোৱাৰ যোগ্য নহ'ম, অৰ্থাৎ আমাৰ মাজত সেই অনুৰাগখিনি নাইকিয়া হৈ যাব। তো সেইটোৱে হ'ল আমাৰ দেৱদত্ত ধনঞ্জয়। ইয়াৰ পিছত আহিলে আমাৰ ভয়ানক কৰ্ম কৰা ভীমসেনৰ পৌণ্ড্ৰ অৰ্থাৎ প্ৰীতি নামৰ মহাশংস। তো বৃকুদৰ যিহেতু ভাৱৰ উদ্গম আৰু নিবাসস্থল হ'ল আমাৰ হৃদয়, সেইকাৰণে ভীমৰ আন এটা নাম হ'ল বৃকুদৰ। হয়তো আমি বহুতে গম পোৱা নাছিলোঁ ভীমৰ আন এটা নাম কিয় বৃকুদৰ, যিহেতু আমাৰ মনৰ ভাৱ যোৱা সংখ্যাৰ ভিডিঅ'টিত কোৱা হৈছে যে আমাৰ মনৰ ভাৱ আৰু ভাৱৰ উদ্গম আৰু নিবাসস্থলেই হৈছে আমাৰ হৃদয়, গতিকে তেওঁৰ আন এটি নাম হ'ল বৃকুদৰ। এই পৌণ্ড্ৰ অৰ্থাৎ ভীমৰ যে প্ৰীতি নামৰ যে শংখটো, যে ভাৱ মহান বলৱান হৈ থাকে, আমাৰ মনৰ ভাৱ বলৱান হৈ থাকিব পাৰে, কিন্তু তাত প্ৰীতিৰ সঞ্চাৰৰ মাধ্যমেৰেহে সি বলৱান হৈ থাকে। যদি তাত প্ৰীতি অৰ্থাৎ বা মৰম চেনেহৰ যদি সঞ্চাৰ নাই তেতিয়াহ'লে সেই ভাৱত কিন্তু খেলি মেলি আছে, সেইখিনি সেই ভীমৰ দৈবিক ভাৱত কিন্তু নপৰিব, তেতিয়া কিন্তু সি আসুৰিক ভাৱলৈ অৰ্থাৎ বেলেগ ইচ্ছা আকাংক্ষালেহে কিন্তু সি পৰিৱৰ্তিত হ'ব। তো গতিকে মহানতাৰে ভাৱ বলৱান হ'ব পাৰে, কিন্তু তাৰ মাজত প্ৰীতিৰ সঞ্চাৰ থাকিব লাগিব, মৰম ভালপোৱা স্নেহ থাকিব লাগিব। তাৰপিছত আমাৰ কুন্তি পুত্ৰ ৰজা যুধিষ্ঠিৰে কি শংখ বজাইছিল? অনন্ত বিজয়। তো সেই অনন্ত বিজয় কিয়? কাৰণ তেখেত কৰ্তব্যৰূপী কুন্তি আৰু ধৰ্মৰূপী যুধিষ্ঠিৰ, নহয় জানো? যে ধৰ্মত স্থিৰ হৈ থাকিলে অনন্ত বিজয়, অনন্ত পৰমাত্মাত স্থিতি লগাই দিব, সেইবাবে আমাৰ অনন্ত বিজয় শংখ। যে আমাৰ প্ৰকৃতি পুৰুষ ক্ষেত্ৰজ্ঞৰ সংঘৰ্ষত যি স্থিত হৈ থাকে, যি যেনেকুৱা ধৰণৰ সংঘৰ্ষ নহওক কিয় তেওঁ যিহেতু স্থিত হৈ থাকে আৰু তেওঁ বহুত দুখতো বিচলিত নহয়, আৰু তেওঁ সেইবাবেই অনন্ত, যাৰ অন্ত নাই, সেইবাবে তেওঁ পৰম তত্ত্ব পৰমাত্মাৰ ওপৰত বিজয় প্ৰাপ্ত হয়। তাৰপিছত আমাৰ নিয়মৰূপী নকুলে সুঘোষ শংখ বজাইছিল। যিমানেই নিয়মবোৰ উন্নত হ'ব সিমানেই আমাৰ মনৰ অশুভৰ অৱসান ঘটিব, আমাৰ মনত সিমানেই দৈবিক ৰূপৰ প্ৰতিফলিত হ'ব। তাৰপিছত আমাৰ সৎসংগৰূপী সহদেৱে মণিপুষ্পক শংখ বজাইছিল। আমাৰ সহদেৱে সদায় সৎসংগৰ ৰূপ দেখুৱায়, সৎসংগ মানে আমাৰ ভাল বন্ধু, যে আমাৰ পৰম সংগৰ ৰূপান্তৰ হ'ল সহদেৱ, সেইবাবে আমাৰ সহদেৱে মণিপুষ্পক শংখ বজায়, যে আমাৰ সৎসংগৰূপী। এই সৎসংগ চিন্তন ধ্যান আৰু সমাধিৰ অভ্যাসত সম্পন্ন হয়। সৎসংগ কিন্তু এনেই সম্পন্ন নহয়, প্ৰতিজন বন্ধুৱে কিন্তু সৎসংগ বুলি এনেই নকয়। সেই সৎসংগজন হ'বলৈ হ'লে তেওঁৰ চিন্তন ধ্যান আৰু সমাধিৰ অভ্যাসতহে তেওঁ সৎসংগ হ'ব পাৰিব, অৰ্থাৎ সেই সৎসংগ হোৱাৰ বাবে তেওঁ বহুকেইটা ধাপ অতিক্ৰম কৰিব লাগিব, তাৰপিছতহে তেওঁ সত্যৰ সান্নিধ্যত এই চিন্তন সৎসংগ চিন্তা আৰু ধ্যান আৰু সমাধিৰ সৈতে তেওঁ সৎসংগৰূপে পৰিগণিত হ'ব। ঠিক সেইদৰে আমাৰ কায়াৰূপী কাশী, তাৰপিছত আমাৰ শিখাৰূপী শিখণ্ডী, তাৰপিছত আমাৰ দৃঢ় আৰু আচল মনৰ ধৃষ্টদ্যুম্ন আৰু কাশীৰ কথা আগতে কৈ অহা হৈছে। আমাৰ শিখণ্ডীৰ কথাটো বহুতে আমি মানে খেলি মেলি কৰোঁ, যে শিখণ্ডী মতাও নহয় মাইকীও নহয় বুলি কোৱা হয়, যে শিখণ্ডী পুৰুষো নহয় মহিলাও নহয়, আৰু শিখণ্ডীয়ে আগৰ জন্মৰ কিবা বৰৰ ফলত বা তেনেকুৱাকৈ সাৰৰ ফলত ভীষ্মক মাৰিব পৰাকৈ সফল হৈছিল বুলি কোৱা হয়। কিন্তু আচলতে শিখণ্ডী শব্দটোৰ অৰ্থ হ'ল সূত্ৰৰ ত্যাগ, যে আমাৰ শিখা হ'ল লক্ষ্যৰ প্ৰতীক, আমাৰ প্ৰাপ্য আৰু সূত্ৰ হ'ল সংস্কাৰ। যেতিয়া আমাৰ সংস্কাৰ আৰু লক্ষ্যৰ প্ৰতীক শিখাডালক
যেতিয়া আমি সংস্কাৰ আৰু লক্ষ্যৰ প্ৰতি শিক্ষাডালৰ সহায়ত ভ্ৰমক যেতিয়া আমি শান্ত কৰিব পাৰোঁ, যে আমি সৰুৰ পৰা পাই অহা যিখিনি সংস্কাৰ, সৰুৰ পৰা পাই অহা আমি যিখিনি শিক্ষা, সৰুৰ পৰা আমি যিখিনি কথা শিকি আহিছোঁ, সেইখিনি কথাক লগত ৰাখি আমি যেতিয়া আমাৰ লক্ষ্যৰ প্ৰতি যেতিয়া ধাৱমান হ'ম, তেতিয়া আমি শিখণ্ডীৰূপে পৰিগণিত হ'ম। চাকিৰ শিখাডালে আমাৰ লক্ষ্যৰ প্ৰতীক হিচাপে বা যিকোনো শিখা এডাল চাকিৰ শিখাকে বুলি ধৰি লৈছোঁ যে আমাৰ চাকিৰ শিখাডালে লক্ষ্যৰ প্ৰতীক বুজাই থাকে। সেই লক্ষ্যৰ ওপৰত উপনীত হ'বলৈ আমাৰ লগত থকা সংস্কাৰখিনি বহুত প্ৰয়োজনীয়। আমাৰ হাতত আমাৰ লগত সংস্কাৰ থকাটো বহুত প্ৰয়োজনীয়। সেই সংস্কাৰৰ সহায়তহে আমি যে লক্ষ্যত উপনীত হ'ব পাৰিম, আৰু সেই লক্ষ্যহে ভ্ৰমৰূপী ভীষ্মক যে নাশ কৰিব পাৰিব, সেই কথাটো শিখণ্ডীৰ দ্বাৰা প্ৰতিপন্ন কৰিবলৈ ইয়াত বিচৰা হৈছে। তাৰপিছত আমাৰ ধৃষ্টদ্যুম্নৰ কথা কোৱা হৈছে। ঠিক তেনেদৰে দ্ৰুপদ আৰু ধ্যানৰূপী দ্ৰৌপদীৰ 5 পুত্ৰ সকলোৱে সহৃদয়তা, বাটশলা, লাৱণ্য, সৌম্যতা, স্থিৰতা আদি সাধনাত মহান সহায়ক মহাৰথীসকলে নিজৰ নিজৰ শংখ বজাইছিল। লগতে আমাৰ অভিমন্যুৰ কথাটো কৈ থ'ব পাৰি ইয়াতে, যে শক্তিশালী বাহুযুক্ত অভিমন্যু, তেওঁ নিজৰ শংখ বজাইছিল। আমাৰ বাহু হ'ল কাৰ্যক্ষেত্ৰৰ প্ৰতীক। যেতিয়া মনৰ পৰা ভয় আঁতৰি যায়, তেতিয়া সেই কাৰ্যক্ষেত্ৰৰ প্ৰতীক অভিমন্যুৱে বহু দূৰলৈকে ভাবিব পাৰে। এই ধৰণে আমাৰ সকলোৱে বেলেগ বেলেগ শংখ বজালে। তাৰপিছত আমাৰ কিছু লোকৰ ইয়াৰে সেই শংখসমূহৰ যি অৰ্থ আমি ইয়াত সেইখিনি ক'বলৈ যত্ন কৰিলোঁ। ইয়াৰ পিছতে আমাৰ বিষাদ যুগৰে ভিডিঅ' এটা থাকিব। বিষাদ যুগৰ আমাৰ লাষ্টত এতিয়া অৰ্জুনে কি ধৰণে কৃষ্ণক কৈছিল যে সখা মোৰ ৰথখন দুই পক্ষৰ মাজলৈ লৈ যোৱা, যে সুবুদ্ধি আৰু কুবুদ্ধি, দৈবিক নিয়মবোৰ আৰু আসৰিক নিয়মবোৰৰ মাজত নি পেলাই কি ধৰণে মাজত থাকি পেলাই সেই নিয়মবোৰ কোনপিনে কোনটো ভাল, কোনটো কি কৰিব লাগে সেইবোৰ চাব পাৰি। আচল কথাটো সেইটো আছিল, যাতে আমাৰ বিপক্ষে কোন কোন আছে সকলোৱে মুখখন এবাৰ চাব পাৰোঁ। সেই কথাখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'টোত জানিবলৈ যত্ন কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ। নমস্কাৰ, আমাৰ জিল দ্য আনটল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাবাৰ আমি বিষাদ যুগৰ বিষয়ে বিষাদ যুগ আমি অধ্যয়ন কৰি আছিলোঁ। এইবাৰ আহকচোন আমি বিষাদ যুগৰে তাৰ পিছৰখিনি জানিবলৈ যত্ন কৰোঁ। ৰাম কৃষ্ণ কহম বুদ্ধি বাক্য বুলিলা অৰ্জুন, আগবঢ়ায়ো কৰথ দেখোঁ সেনাগণ, বেহুৰ মধ্যত কোন আছে কোন ভাগে, তাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে। কৃষ্ণে বুজিলন্ত অৰ্জুনৰ অভিমত, উভয় সেনাৰ মধ্যে ৰাখিলন্তৰথ, ৰাম ধনু ধৰি পাৰ্থে টানি কৰিলা টংকাৰ, দুই হৰে গুৰুক যে কৈলা নমস্কাৰ, গুৰুৰ চৰণ আগে পৰি গৈলা হৰ, দুৰ্নে বোলে অৰ্জুন বিজয় হৌ কতুৰ, ৰাম বেহু মধ্যে অৰ্জুন দেশন্ত গয়া পাছে, যতে ক বান্ধৱ বন্ধু যুদ্ধে আহি আছে। যেতিয়া দুই পক্ষ যুদ্ধৰ বাবে সাজু হ'ল, সেই মুহূৰ্তত অৰ্জুনে নিজৰ ধনুৰ্বাণ ওপৰলৈ তুলি দুই পক্ষৰ যুদ্ধৰ বাবে অহা দুই পক্ষকে চোৱাৰ উদ্দেশ্যেৰে শ্ৰীকৃষ্ণক অনুৰোধ জনালে যে ৰথখন যাতে দুই পক্ষ সেনাৰ মাজলৈ যাতে লৈ যায়, যাতে তেওঁ কোন পক্ষত কোন কোন আছে ভালদৰে চাব পাৰে। ইয়াত আমাৰ শ্ৰীকৃষ্ণক অৰ্জুনে ঋষিকেশ নামেৰে সম্বোধন কৰিছে। এই শ্ৰীকৃষ্ণৰ যিমানখিনি নাম আছে, প্ৰতিটো নামৰে তাৎপৰ্য কিন্তু বেলেগ বেলেগ, প্ৰতিটো নামৰ অৰ্থ বেলেগ বেলেগ, আৰু প্ৰতিটো নামৰ পৰাই আমি কিবা নহয় কিবা এটা শিকিবলগীয়া গুণ পাওঁ। এই ঋষিকেশ শব্দটোৰ অৰ্থনো কি? যে আমাৰ পঞ্চভৌতিক
দেহাতি পঞ্চভূত মানে কি পৃথিৱী পানী বায়ু জুই আৰু আকাশ এই যে আমাৰ শক্তিমান যে বনিছিল শক্তিমান পঞ্চভূতেদি বনা বুলি কয় না শক্তিমানৰ গানটোতে আছিল সেই পঞ্চভূতেদি দেহাটো আমাৰ বনে সেই দেহাটোত ভগৱান কি হিচাপে বাস কৰে আত্মা হিচাপে আমি ভগৱানৰ অৰ্থটো গীতাখন শেষ হোৱালৈকে ভগৱানৰ অৰ্থটো ভালদৰে বুজি পাম যে বৰ্তমান আমি এতিয়ালৈকে কি গম পাইছোঁ যে ভগৱান আত্মা হিচাপে আমাৰ দেহত বাস কৰে আৰু সেই আত্মাই আমাৰ দেহত বাস কৰি মনৰ লগতে কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি থাকে ইন্দ্ৰিয়সমূহ বুলি ক'লে আমি জানো চকু কাণ নাক জিভা ছাল তাৰ লগত কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয় দুটা বস্তু যোগ হ'ল কৰ্মেন্দ্ৰিয় মানে আমাৰ কৰ্ম ইন্দ্ৰিয় বুলি সাধাৰণকৈ ধৰি লৈছোঁ আৰু জ্ঞানেন্দ্ৰিয় মানে জ্ঞানৰ ইন্দ্ৰিয় যেতিয়ালৈকে আমি পঞ্চ ইন্দ্ৰিয়ক সম্পূৰ্ণ যুক্তিসন্মতভাৱে চলাবলৈ নিশিকিম তেতিয়ালৈকে আমাৰ এই কৰ্ম ইন্দ্ৰিয় আৰু জ্ঞানৰ ইন্দ্ৰিয় কিন্তু খোল খাই নাযায় এই যে ইয়াত যে কৈছে যে অৰ্জুনৰ মন আৰু ইন্দ্ৰিয়ৰ মাজত হোৱা সংঘাতক ভগৱানে নিৰাময় কৰিব পাৰিব বুলি শ্ৰীকৃষ্ণক অৰ্জুনে ঋষিকেশ নামেৰে সম্বোধন কৰিছে এতিয়া তাৰ পিছত আমাৰ অৰ্জুনে শ্ৰীকৃষ্ণক অনুৰোধ কৰিছিল যে ৰথখন দুই পক্ষৰ মাজলৈ লৈ যাবলৈ সেইমতে লৈ গ'ল তাতে দুয়োপিনে অৰ্জুনে কাক কাক দেখিলে যে নিজৰ পিতৃতুল্য লোকসকলক পিতামহসকলক আচাৰ্য মাতুল ককায়েক ভায়েক পুত্ৰ নাতি পুতি মিত্ৰ সুহৃদ সকলোকে দেখিলে সেইখিনি দেখি পেলাই অৰ্জুনৰ মনত এক মানে বেয়া লগা দুখ উৎপন্ন হ'ল দুখৰ জন্ম হ'ল বিষাদৰ ভাৱ জন্মিল আমাৰ মনত যেতিয়ালৈকে বিষাদৰ জন্ম নহয় তেতিয়ালৈকে আমাৰ মাজত ভক্তিভাৱ উৎপন্ন হ'ব নোৱাৰে বিষাদ কেতিয়া উৎপন্ন হ'ব সেই অন্তৰত যেতিয়ালৈকে যে বিষাদে স্পৰ্শ নকৰালৈকে মানুহৰ মনত আধ্যাত্মিকতাৰ ভাৱ উদয় নহয় অন্তৰত বিষাদ যোগে দেখা দিলেহে মনৰ অহমিকা ভাৱ নাইকিয়া হয় এই যে আমাক যে কোৱা হৈছে যে কিহৰ কাৰণে বিষাদৰ ভাৱ প্ৰয়োজনীয় বিষাদৰ ভাৱ যদি আমাৰ মনত নাথাকে আমাৰ মনৰ যিটো সেই অহং ভাৱ যিটো ময়ে বৰ ভাৱ সেই ভাৱটো আমাৰ মনত কিন্তু সদায় লাগি থাকিব যেতিয়ালৈকে আমাৰ মনত বিষাদ নাথাকে তেতিয়ালৈকে সেই অহং ভাৱটো আমাৰ মনত লাগিয়ে থাকিব এইখিনি কথাকে বুজিবলৈ সৰু উদাহৰণ এটা লওঁ যে একেবাৰে মোৰ নিজৰ লগতে ঘটা মই যেতিয়া ক্লাছ 4 নহয় 3ত আছিলোঁ ক্লাছ 3 মানত থাকোঁতে 3-4ৰ ভিতৰত কোনোবা এটা হ'ব তেতিয়াৰ দিনততো আমাৰ ইনভাৰ্টাৰটো নাছিলেই তেতিয়া লেমৰ পোহৰতহে পঢ়া হয় কাৰেণ্টটো যোৱাৰ পিছত লেমৰ পোহৰত পঢ়িবলৈ বহিছোঁ সেই সময়তে ঘৰলৈ আলহী আহিছিল নেকি খুব সম্ভৱতঃ মা আলহীৰ লগত কথা পাতি আছে সন্ধিয়াৰ সময় সন্ধিয়া 6:30-7টা মানে সন্ধিয়াৰ পিছত আৰু মোৰতো ইমান ভালদৰে মনত নাই কিন্তু সেই ঘটনাটো সাংঘাতিকভাৱে মনত আছে আৰু সেই ঘটনাটোৱে মোৰ পিছৰ পৰ্যায়ত বহুলভাৱে যে প্ৰভাৱ পেলাইছে কি ধৰণে প্ৰভাৱ পেলাইছে সেই ভাৱটো আমি জানিম যে সেই বয়সতে লেমৰ পোহৰত পঢ়ি থাকোঁতে গোবৰুৱা জাতীয় পোক এটা গোবৰুৱাই হ'ব চাগে তেনেকুৱা এই ক'লা ৰঙৰ পোক এটা সেই পোকটো লেমৰ ভিতৰৰ সেই লেমৰ সীহডালৰ মানে যোনকণত জ্বলে তাৰ কাষৰ যে জেগাখন থাকিছিল সেই জেগাখনতে সোমাই গ'ল ছাইডত পৰাৰ পিছত সেই তাপখিনি সি সহ্য কৰিব নোৱাৰি প্ৰতি পলে পলে সেই গোবৰুৱা পোকটো মৃত্যুৰ দিশে আগবাঢ়িছে আৰু মই তাক বহি পেলাই চাই আছোঁ সেই মুহূৰ্তত বৰ বেলেগ এটা ভয় উৎপন্ন হ'ল মৃত্যু ভয় বুলি যাক কয় যি ভয় মানে বৰ সাংঘাতিক ভয় বৰ ডাঙৰ বয়সতো আমাৰ সেই ভয়টো থাকি যায় সেইখিনি মুহূৰ্তত যে মনত বিষাদ ভাৱ বৰ সাংঘাতিককৈ মনত বেয়া লগা এটা আহিছিল যে এই জীৱনটো বৰ নিৰৰ্থক নিচিনা দেখোন মানে আজি মই জীয়াই আছোঁ অলপ সময়ৰ পিছতে মই মৰি যাবওতো পাৰোঁ মোৰ অৰ্থটো ক'ত থাকিল মা মৰি যাব পাৰে মোৰ দেউতা মৰি যাব পাৰে মোৰ প্ৰিয়জন মোৰ মানুহজনী মৰি যাব পাৰে সেই যে ভাৱ চিন্তাবোৰ যে আহে সেইখিনিয়েতো মৃত্যু হয় নিজৰ মৃত্যুৱে হওক বা আনৰ মৃত্যুৱে নিজৰ আত্মীয় স্বজনৰ মৃত্যুৱে হওক যে তেওঁলোক নাথাকিলে মই কি কৰিম তেওঁলোক হয়তো কোনোবা এটা মুহূৰ্তত নোহোৱা হৈ যাব পাৰে তেতিয়া মই কি কৰিম সেই যে কথাখিনি সেই বস্তুখিনি যে আমাৰ মনলৈ যে আহে সেইটোৱেই হ'ল আমাৰ বিষাদৰ সময়খিনি সেই সময়খিনিত আমি যেতিয়া লাহে লাহে সেই সময়খিনি পাৰ কৰিবলৈ হ'লে সেই সময়খিনিৰ পৰা আমি শিকিবলৈ হ'লে অধ্যয়ন কৰিব লাগিব
তো হয়তো তাৰ পিছত মই সেই মুহূৰ্তত যে সেই আধা ঘণ্টামান সময় মই বৰ ভয়ত বা কিবা অনিশ্চয়তাত পাৰ কৰিছিলোঁ। তাৰপিছত কাৰেণ্ট আহিলে, তাৰপিছত আলহীক লগ কৰিবলৈ গ'লোঁ, সেইমতে পঢ়া টেবুলৰ পৰা উঠি গ'লোঁ। হয়তো সেই ঘটনাচক্ৰত সেই কথাখিনি থাকি গৈছিল, কিন্তু আজিও মোৰ মনত পৰে যে সেই ক্লাছ 3 থাকোঁতে, কিমান সৰু এটা বয়সত থাকোঁতে মোক মৃত্যু ভয়ে চুইছিল, যে মাহঁত ঢুকাই যাব পাৰে, মাহঁত নোহোৱা হৈ যাব পাৰে কোনোবা এটা মুহূৰ্তত। মই নাজানো, মই যাক ভাল পাওঁ, মোৰ প্ৰিয়তমা হয়তো অহা মুহূৰ্তত, নেক্সট মুহূৰ্তত নাইকিয়া হৈ যাব পাৰে। সেই ভয়টো কি ধৰণে আমি নাইকিয়া কৰিব পাৰিম? বৰ সাংঘাতিক কথা এটা যে এই ভয়খিনি আমি কি ধৰণে নাইকিয়া কৰিব পাৰোঁ। আৰু যেতিয়ালৈকে এই ভয়টো আমাৰ মনলৈ নাহে, তেতিয়ালৈকে আমাৰ মনৰ পৰা অহং ভাৱটো, কিন্তু যে মই বৰ ভাৱটো, সেই ভাৱটো কিন্তু আমাৰ মনৰ পৰা নোহোৱা হৈ নাযায়। এই যে PK চিনেমাখনত কয় যে ইমান ডাঙৰ মহাবিশ্বখনৰ ইমান সৰু এখন জেগাত, ধূলিকণাতকৈও সৰু জেগা এটাত আমি বহি, সেই তাৰে এখন সৰু চহৰত বহি অহংকাৰী ভাৱ এটা লৈ পেলাই, নিজকে মই বৰ ভাৱ এটা লৈ পেলাই আমি জীৱনটো পাৰ কৰি দিওঁ। সেই ভয়টো নাইকিয়া হ'বলৈ, সেই অহং ভাৱখিনি নাইকিয়া হ'বলৈ হ'লে আমাৰ মনত সেই ভয় ভাৱটো অহাটো বহুত প্ৰয়োজনীয়। প্ৰতি মুহূৰ্তত আমাৰ মনত ভয় ভাৱটো থকাটো প্ৰয়োজনীয়, যে অহা মুহূৰ্তত কি হ'ব পাৰে মই গম নাপাওঁ, মই হয়তো নোহোৱা হৈ যাব পাৰোঁ। আৰু সেই ভয়টো যেতিয়ালৈকে নাহে, আমি সেই ভয়টোক জয় কৰিব নোৱাৰিম। যেতিয়ালৈকে সেই ভয়ক জয় কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি গীতা শাস্ত্ৰখনিৰ অৰ্থ বুজি নাপাম। অৰ্থাৎ আমাৰ জীৱনটো এফালৰ পৰা ক'বলৈ গ'লে সফল বুলি ক'ব নোৱাৰিম। জীৱনৰ অৰ্থই বুজি নাপাম আমি। ইয়াৰ পিছতনো কি হৈছে আমি শুনো আহোঁ। ও রাম কৃপসথা মারু ভীষ্ম গুরু দুর্ন কর্ণয়াদি শত ভাই রাজা দুর্যোধন ভাতৃপুত্র নাতি খুরা হল্লা যে মাতুল শহুর ভাগিন সখী আপোনাৰ কুল প্ৰাণকৈ উৎসৰ্গা কৰি সবে আইলা অৰ্জুনে তেতিয়ালৈকে অৰ্জুনে কি হ'ল, যে জাগতিক দেহৰ বাহিৰে আধ্যাত্মিক জীৱনৰ কথা একো উপলব্ধি কৰিব পৰা নাছিল। আমি সাধাৰণতে সেই তেনেকৈ গোটেই জীৱনটো পাৰ কৰি দিওঁ। আমাৰ যে আচাৰ অনুষ্ঠান, পূজা অৰ্চনা আদি, এইবোৰ হ'ল প্ৰাথমিক স্তৰৰ সাধনা, যিবোৰৰ যোগেদি মানুহৰ মন নিৰ্মল হয় আৰু ঈশ্বৰ সাধনাৰ উপযুক্তহে হয়। ঈশ্বৰ সাধনাৰ উপযুক্তই হয় যে এই আচাৰ অনুষ্ঠান, পূজা প্ৰাৰ্থনা এইবিলাক কাম কৰিলে। কিয় হয়, এইখিনি বিষয়ে আমি আলোচনা কৰিম। রাম অর্জুনে বুলন্ত কৃষ্ণ শুনা কৃপাময় বন্ধুগণ দেখি মোৰ নখে হৃদয় সকল হৰিৰ কম্পিলো মহি হৰিল হস্তৰ গান্ধী বধনু সহিয়া পৰিল অৰাম আৰু ধৰিতে ধনু স্থিৰ নোহে মন তালুষ্ট শুষ্ক মুখে নখৰে বচন মনত উৎসাহ নাই বিমংগল দেখি এত বৰ পাপক কি কাৰ্যে কৰো সখী সূচক মুখে শ্ৰীগালে উদাকে পুন উভয় সেনা ওপৰত ভ্ৰময় সগুণ ৰাম বিমংগল দেখি মোৰ মনত সংশয়
নবধি মূৰ কিবা ফল হয় ৰাম যদি বোলা ভয়ে ৰাজ্য দিব দুৰ্যোধন প্ৰাণ কৌচগিয়াই ল ৰাজ্যৰ কাৰণ ৰাম আৰু যদি হেন তাত ভোলা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ ৰাম তাৰা নুহি বধন্তে যে যেন আগে মাৰা অকন্তকা পৃথিৱীক সুখে ভোগ কৰা ৰাম যাক লাগি ৰাজ্য ধন তাক সংহাৰিব বন্ধুহীন হইলে পাছে ৰাজ্যে কি কৰিব ইটো ৰাজ্যে তলুই কৰ যদি পতি তভুৰ বন্ধু বধ নকৰিব আতি এতিয়া আমাৰ অৰ্জুনে কম্পিত শৰীৰ আৰু বিষাদিত অন্তৰেৰে শ্ৰীকৃষ্ণক উদ্দেশ্যি ক'লে যে হে কেশৱ সমুখ সমৰত মোৰ আত্মীয় স্বজনসকলক দেখি গোটেই শৰীৰ অৱশ হৈ পৰিছে দেহত কঁপনি উঠিছে মুখ শুকাই গৈছে গাৰ ছাল পুৰিব ধৰিছে হাতৰ পৰা গাণ্ডীৱ ধনুখন খহি পৰিছে যি আগৰ ইয়াৰ আগতে কৈছিলোঁ যে এনেকুৱা এটা ঘটনা কি ধৰণে হৈছিল আমাৰ অৰ্জুন হ'ল মায়াবিদ্ধ জীৱ মই হ'লোঁ বা আমি হ'লোঁ একোজন মায়াবিদ্ধ জীৱ আমাৰ কাৰণে ইন্দ্ৰিয় সম্বলিত আমাৰ এই পঞ্চভৌতিক দেহাৰ প্ৰতি থকা মোহৰ বাবে ইন্দ্ৰিয়সমূহতে ইন্দ্ৰিয় বিকাৰসমূহ যেনেকৈ ধৰক দেহৰ কঁপনি ছালৰ পুৰণি আদি অনুভৱ কৰোঁ আমি এই ঈশ্বৰ সাধনাৰ এইখিনি হ'ল যে পূজা অৰ্চনা কৰা অমুকটো কৰা তমুকটো কৰা নিয়ম কৰা অমুক কৰা এইবোৰ হ'ল প্ৰাথমিক স্তৰ এইবোৰে আমাক ঈশ্বৰ সাধনালয়ৰ ভিতৰলৈ গভীৰলৈ যোৱাত মাত্ৰ যেনেকৈ ধৰক খোজকঢ়া অকণ ৱাৰ্ম আপ বুলি কওঁ যে আমি এক্সাৰচাইজ কৰাৰ আগত মেইন এক্সাৰচাইজ কৰাৰ আগত যিখিনি ৱাৰ্ম আপ হয় এইখিনি সেই ৱাৰ্ম আপখিনিহে দেই এতিয়া এই বেছিভাগ অৰ্থাৎ আমাৰ প্ৰায় 90% মানুহে এই প্ৰাৰম্ভিক স্তৰতে আবদ্ধ হৈ থাকি যায় আমাৰ জ্ঞান কৰ্ম আৰু ভক্তিযোগ সাধনাৰ দ্বাৰাহে যে ঈশ্বৰ উপলব্ধি হয় সেই কথাটো কিন্তু বহুত মানুহে প্ৰায় অধিক সংখ্যক মানুহেই নুবুজে ঈশ্বৰ উপলব্ধিৰ প্ৰথম পথত আমাৰ প্ৰথম বাধাটো আহি যায় যে আমাৰ পাৰ্থিৱ বিষয়সমূহ যেনেকৈ আমাৰ ধৰক আত্মীয় স্বজন প্ৰিয়জন টকা পইচা সম্পদ নাম যশ তোমাৰ পৰিচয় বুলি ক'লে আমি কি ক'ম মোৰ নাম ক'ম নহ'লে মোৰ পিছফালে থকা ডাঙৰ ডাঙৰ ডিগ্ৰী সোপা ক'ম তাৰ নহ'লে আমাৰ পৰিয়ালৰ কথা ক'ম সেইখিনি যে সেই অহংভাৱবোৰ নাইকিয়া কৰিবলৈ হ'লে সেই বিষাদ ভাৱটো অহাটো প্ৰয়োজনীয় আৰু সেইবাবে এই বাধাসমূহ যেতিয়ালৈকে আঁতৰ কৰিবলৈ আমি যত্ন কৰি থাকোঁ তেতিয়ালৈকে প্ৰথমতে সেই ৰাস্তাটোলৈ যাওঁতে প্ৰথমতে ইন্দ্ৰিয়সমূহে কষ্ট পায় আমাৰ চকু নাক কাণ জিভা ছাল এই পঞ্চেন্দ্ৰিয়ই কষ্ট পায় অৰ্থাৎ আমাৰ মনটোৱে কষ্ট পায় এই ইন্দ্ৰিয়সমূহে কষ্ট পোৱাৰ লগে লগে আমাৰ মনলৈ বিষাদ যোগ আহে শুনি ভাল লাগি যায় চাওকচোন যে ভয়ে ভগৱান বুলি বেলেগে কয় আমি গম পাইছোঁ এতিয়ালৈকে মনত দুখ লাগিলেহে আমাৰ মনত ভক্তিভাৱ উৎপন্ন হয় যেনেকৈ ধৰক এই জ্ঞান কৰ্ম আৰু ভক্তি যুগৰ দ্বাৰাহে ঈশ্বৰ সাধনা হয় এই জ্ঞান কৰ্ম আৰু ভক্তি যুগনো কি ভক্তি যুগ মানে জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ ঈশ্বৰ আল্লাহ তেৰি নাম বুলি কৈ থকাটো যে ভক্তি যুগ নহয় সেই কথাটো আমি এই মুহূৰ্তহে গম পালোঁ যে 90% মানুহে এই ৱাৰ্ম আপটোতে থাকি যায় মেইন এক্সাৰচাইজ নকৰেগৈ সেই গোটেই কথাখিনি আমি গীতা শাস্ত্ৰখন পঢ়ি যোৱাৰ লগে লগে উপলব্ধি কৰি কৰি গৈ থাকিম এই কথাখিনি সোমাই যাবলৈ এইখিনি ধৰক আমাৰ এই আজি এইখিনি বিষাদ যুগত থকাখিনিও কাইণ্ড অফ ৱাৰ্ম আপ
এইখিনি বস্তু যেতিয়ালৈকে আমি গ্ৰহণ কৰিম, যেতিয়ালৈকে নিজৰ মনত সুমুৱাই আনি নিজৰ মগজুত সেইখিনি ৰস পাম ঘঁহি পেলাই যেতিয়ালৈকে আমি সেইখিনি নিজৰ জীৱনত প্ৰয়োগ নকৰোঁ, তেতিয়ালৈকে কিন্তু এইখিনি ভিডিঅ' মাত্ৰ আপোনালোকে চাই যোৱাহে হ'ব। এই কথাখিনি আহকচোন আমি উপলব্ধি কৰিবলৈ যত্ন কৰোঁ, আমি ভাবিবলৈ যত্ন কৰোঁ যে আচলতেনো আমাৰ জীৱনটোত আছে কি? এই দুদিনীয়া দুই মুহূৰ্তৰ এটা জীৱন, সেই জীৱনটোত আমি কি লৈ, কি ভাৱ লৈ, আমি কিয় চিন্তা চৰ্চা কৰি, কিয় অহং ভাৱ লৈ, কিয় আমি অমৰ হৈ থকা এটা চিন্তা কৰি পেলাই জীয়াই আছোঁ? আমি জানো মৰিব লাগিব, অৰ্থাৎ হয়তো এই ভিডিঅ'টো কৰাৰ পিছতে মই মৰি যাব পাৰোঁ। সেই ভয়টো যে, সেই মৃত্যু ভয়টো কি ধৰণে জয় কৰি আমি জীৱনৰ আচল অৰ্থ উদ্ঘাটন কৰাত সফল হ'ম, কি ধৰণে আমি সেলফ ছেটিছফাইড হ'ম, এই সফলতাৰ অন্তৰালত যে এই কিমানখিনি ঘটনা যে লুকাই আছে, এই মৃত্যু ভয়ৰ পৰা ধৰি আত্মস্বজনক হেৰুৱাৰ ভয়ৰ পৰা ধৰি পেলাই এই গোটেই কথাখিনি অহং ভাৱৰ পৰা ধৰি পেলাই এই গোটেই কথাখিনি যে লুকাই আছে, সেই গোটেইখিনি কথা আমি জানিবলৈ যত্ন কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে আমাৰ এই চিৰিজখিনি, এই ভিডিঅ' আনি ভাল পাইছে, আৰু অহাটি ভিডিঅ'ত আমি বিষাদ যুগৰ অন্তিমটি ভিডিঅ' হ'ব সেই নেক্সট ভিডিঅ' দি। গতিকে আশা কৰিছোঁ আপোনালোকে এতিয়ালৈকে যিখিনি কোৱা হ'ল সেইখিনি ভাল পাইছে, আৰু আগলৈ যিখিনি আহিব সেইখিনিও আপোনালোকে ভাল পাব। ইয়াকে কৈ আজিলৈ আহিছোঁ, ধন্যবাদ। নমস্কাৰ, জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়ালৈকে আমি গীতা পাঠৰ পূৰ্বাভাসৰ বিষয়ে গম পালোঁ। বিষাদ যুগৰ 3টা খণ্ড ইতিমধ্যে সম্প্ৰচাৰণ কৰা হ'ল। এই ভিডিঅ'টি বিষাদ যুগৰ অন্তিমটি ভিডিঅ' হ'ব। দেৰি নকৰাকৈ আহকচোন, সেয়েহে আমি উপভোগ কৰোঁ বিষাদ যুগৰ অন্তিমটি খণ্ড। ৰাম কৃষ্ণে যে বুলন্ত তোমা সম মূঢ় নাই, বিহাক আনিলো দ্বিজ সুৰা চৰিত্ৰ গাই, ক্ষত্ৰিয়ৰ ধৰ্ম জানি এৰাই সন্তোষ, আততাই বধে শাস্ত্ৰে নধৰয় দুখ, অ বন্ধু বধ দেখি তুমি নকৰিবা ভয়, যিটো আততাই তাৰ শুনিও নিৰ্ণয়, বলে ধন লৱে বান্ধি অগ্নি দিয়া মাৰে, চলে বিষদেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে, অস্ত্ৰ হস্ত্ৰ ধৰি বধিবাক আহে ধাই, এহি ছয় প্ৰকাৰ বুলয় আততাই, সম্প্ৰতি বধিবে লাগি আহে আগবাঢ়ি, ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলা কাঢ়ি, ভীমক মাৰিবে লাগি বিশলাৰু দিলা, দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভাৰ মাজে নিলা, যতুগৃহে থৈয়াই আগে অগ্নি দিলা পাছে, সংগে পাংগে ছয় দুখ কৌৰৱতয় আছে, ৰাম হেন জানি কৌৰৱক বধিতে যোৱাই, আততাই বধে দুখ তিল মাতৃ নাই। এতিয়া ইয়াৰ আগৰটি ভিডিঅ'ত আপোনালোকে শেষৰ পিনে গম পাইছিলে যে কি ধৰণে অৰ্জুনে কম্পিত শৰীৰ আৰু বিষাদিত অন্তৰেৰে শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি কৈছিলে যে হে কেশৱ,
সমুখ সমৰত আত্মীয় স্বজনসকলক দেখি মোৰ গোটেই শৰীৰ অৱশ হৈ পৰিছে। দেহত কঁপনি উঠিছে, মুখ শুকাই গৈছে, গাৰ ছাল পুৰিব ধৰিছে আৰু হাতৰ পৰা গাণ্ডীৱ ধনুখন খহি পৰিছে। তো অৰ্জুন হ'ল মায়াবিদ্ধ জীৱ। ইন্দ্ৰিয় সম্বলিত পঞ্চ ভৌতিক দেহাৰ প্ৰতি থকা মোহৰ বাবে ইন্দ্ৰিয়সমূহৰ বিকাৰ, যেনে আপোনাৰ দেহৰ কঁপনি, ছালৰ পুৰণি আদি অনুভৱ কৰা হয়। তেতিয়ালৈকে অৰ্জুনে জাগতিক দেহৰ বাহিৰে আধ্যাত্মিক জীৱনৰ কথা উপলব্ধি কৰিব পৰা হোৱা নাছিল। অৰ্জুন আপোনাৰ মোৰ দৰে সাধাৰণ নৰমনিষ হৈ আছিল, সাধাৰণ মায়াবিদ্ধ জীৱ হৈ আছিল। গতিকে অৰ্জুনে সেইখিনি অনুভৱ কৰাটো স্বাভাৱিক। তাৰপিছত শ্ৰীকৃষ্ণই ক'লে যে অৰ্জুন, তুমি মূঢ়তা কৰিছা, তুমি মূৰ্খামি কৰিছা। শাস্ত্ৰত লিখা আছে যে আততায়ী বধ কৰিলে দুখ নহয়। বন্ধুক দেখি তুমি ভয় নকৰিবা। আততায়ী বুলি ক'লে আমিনো কি বুজো, সেই বিষয়েও শাস্ত্ৰত লিখা আছে। অৰ্থাৎ যিজনে বা যিসকল ব্যক্তিয়ে ঘৰত জুই দিয়ে, বিষ দিয়ে, অস্ত্ৰৰে আক্ৰমণ কৰে, ধন হৰণ কৰে, যিয়ে বলপূৰ্বক অন্যৰ মাটি দখল কৰে আৰু যি পৰস্ত্ৰী অপহৰণ কৰে, সেইসকলক আততায়ী বুলি কোৱা হয়। তেনে আততায়ী বধ কৰিলে কোনো পাপ নহয়। এতিয়া অন্ধৰাজ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল হ'ল আততায়ী। কিয়? কাৰণ তেওঁলোকে পঞ্চভাতৃক বধৰ বাবে জতুগৃহত জুই দিছে, ভীমক মাৰিবৰ বাবে বিষ লাৰু দিছে, তেওঁলোকৰ প্ৰাপ্য ৰাজ্য কাঢ়ি লৈছে, ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছে আৰু সৰ্বশেষত পাণ্ডৱ বধৰ বাবে অস্ত্ৰ শস্ত্ৰ লৈ সাজু হৈছে। ইয়াতে কোৱা আকৌ প্ৰয়োজনীয় যে পাণ্ডৱে সদায় ধৰ্মক বুজাই আছে। অৰ্থাৎ কৌৰৱে, অৰ্থাৎ যি অধৰ্ম, সেই অধৰ্মই ধৰ্মৰ এগেইনষ্টত, ধৰ্মৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে সাজু হৈছে। এই যে ঘৰত জুই দিয়া, বিষ দিয়া, অস্ত্ৰৰে আক্ৰমণ কৰা, ধন হৰণ কৰা, বলপূৰ্বক মাটি দখল কৰা আৰু পৰস্ত্ৰী অপহৰণ কৰা, এইসকলক আততায়ী বুলি কোৱা হয়। এতিয়াৰ দিনতো, বৰ্তমানৰ দিনতো আততায়ী বুলি এইসকল লোকক অভিহিত কৰিব পাৰি। তাৰপিছত অৰ্জুনেনো কি ক'লে শুনোৱা হয়। ৰাম অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাই কহে, কিন্তু অৰ্থশাস্ত্ৰ সিটো ধৰ্মশাস্ত্ৰ নোহে। আৰু যদিহে ন তুমি বোলাহা মাধৱ, তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ। তাৰা ৰাজ্য কামৰ্থ লোভে বুদ্ধি শত, মই কেন জানি প্ৰভ ত্ৰিভুৱধৰ্মত। ৰামি হালোকে হুক পৰলোকে নৰ কহয়, আপোনাৰ কুল আপুনি কৰো ক্ষয়। বংশৰ প্ৰভাৱ হেতু সংসাৰৰ কাষে, আজিকালি নহি সৃষ্টি আইত হন্তে আছে। স্বামীক মাৰিলে তাৰ যতে কজুৱতী, বিধৱা হৈবে ক ভজিবে ক উপপতি। সন্ততি সন্তান তাৰ হৈব অথন্তৰ, জাতি নষ্ট হইলে হৈবে বৰ্ণত শংকৰ। শংকৰে যে সদাচাৰ নষ্ট কৰে জ্ঞান, পিতৃলোকে নপাইবে ক জল পিণ্ড দান। ৰাম জাতি কুল বৰ্ণাশ্ৰম ধৰ্ম হৈবে সত, স্বৰ্গ হন্তে পিতৃলোক কৰিবে অধত। ৰাম
যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত দুয়ো বৃক্ষ ঘৰখনে অগ্নি হুৱে জাত এৰাম অগ্নি উঠিব নকদহিলা নিৰন্তৰ মই যেন অগ্নি ভৈলো কুৰু পাণ্ডৱৰ এবে স্বৰূপত মোৰ হেন লয়ে মন মই যুদ্ধ নকৰিলে এৰিবে কৰণ অস্ত্ৰ হস্ত এৰিলাত যদি মোক মাৰে তথাপিতো হবে ৰাজ্য বধিতে নপাৰে ৰামেহি বুলি অৰ্জুনে এৰিলা ধনু হৰ বসিয়া ৰহিলা বীৰ ৰথৰ ওপৰ এতিয়া কৃষ্ণই আততায়ীৰ বিষয়ে কোৱাৰ পিছত আততায়ীৰ গুণৰ বিষয়ে কোৱাৰ পিছত অৰ্জুনে আকৌ প্ৰশ্ন কৰিলে যে হয় আপুনি কৈছে যে আততায়ীক আমি ধ্বংস কৰিব লাগে হয় কিন্তু শাস্ত্ৰভেদে ইয়াক কিয় বেলেগ বেলেগকৈ দেখুওৱা হৈছে যে স্মৃতি শাস্ত্ৰ আৰু শ্ৰুতি শাস্ত্ৰৰ লগত ইয়াত কিয় বেলেগ বেলেগকৈ দেখুওৱা হৈছে লিখা আছে যে মা হিংসাত সৰ্বভূতানি অৰ্থাৎ কোনো জীৱকে হিংসা নকৰিবা এই বুলি শ্ৰুতি শাস্ত্ৰৰ বেদত লিখা আছে তেনেহলে শ্ৰুতি শাস্ত্ৰৰ বিচাৰত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আততায়ী হলেও তেওঁলোকক বধ কৰিলে পাপ হ'ব সেই কাৰণে অৰ্জুনে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ লগত আত্মীয় স্বজন পিতৃ পিতামহ গুৰুসকলক বধ কৰি কুলক্ষয়কৃত আৰু মৃতদোষজনিত পাপত লিপ্ত হ'ব বিচৰা নাই এই প্ৰশ্নটো আমাৰ মনতো উদয় হয় অতীততো উদয় হৈছিল শ্ৰীকৃষ্ণই আততায়ীক বধ কৰিব লাগে বুলি কোৱাৰ পিছত অৰ্জুনৰ মনত এই প্ৰশ্নৰ উদয় হৈছে যে যদিও বা স্মৃতি শাস্ত্ৰত লিখাইছে যে আততায়ীক আমি ধ্বংস কৰিব লাগে কিন্তু শ্ৰুতি শাস্ত্ৰত কিয় লিখা আছে যে আমি সকলো জীৱক কোনো জীৱকে আমি হিংসা কৰিব নালাগে বুলি ইয়াৰ অৰ্থটো কিন্তু একদম প্ৰেক্টিকেল অৰ্থ এটা সোমাই আছে একদম প্ৰায়োগিক অৰ্থ এটা সোমাই আছে যে এতিয়া আমাৰ ঘৰৰ কাষতে যেনিবা হত্যাকাণ্ড এটা হ'ল মোৰ কাষৰ ঘৰত হত্যাকাণ্ড হৈছে মই জানো কোনে হত্যা কৰিছে তাৰ অৰ্থ এইটো নেকি যে মই গৈ সেই হত্যাকাৰীক মাৰি থৈ আহিমগে নহয় ন তাৰ অৰ্থটো আমি সেই হত্যাকাৰীজনক নামাৰোগে সেই হত্যাকাৰীজনক শাস্তি দিবলৈ আইন আছে নিয়ম আছে কানুন ব্যৱস্থা আছে তেওঁলোকে দিব পুলিচে দিব আৰ্মিয়ে দিব উকিলে দিব আইন ব্যৱস্থা দিব তাৰ বাবে সেইসমূহ ব্যক্তি নিয়োজিত হৈ আছে কিন্তু আমিতো হলো সাধাৰণ জনসাধাৰণ আমাৰ হাততো সেইটো অধিকাৰ নাই ঠিক তেনেদৰে অতীতৰ দিনতো যিসকলে ধৰ্মৰ সংস্থাপন কৰিছিল তেওঁলোককে জানো ক্ষত্ৰিয় বুলি কোৱা হোৱা নাছিলে গতিকে ক্ষত্ৰিয়সকলে আততায়ীক বধ কৰিলে কোনো পাপ নহয় কিন্তু যদি সাধাৰণ নৰমনিষে যদি সেই কামটো কৰিবলৈ যায় তেনেহলে সেইটো নিশ্চয়কৈ পাপে চুব একেবাৰে মিলি যোৱা কথাখিনি সেই অতীতৰ দিনৰ পৰা আজিলৈকে মানে কথাবোৰ কি ধুনীয়াকৈ মিলি আছে সেইকাৰণে কোৱা হৈছে যে এজনৰ মৃত্যুত যদি হেজাৰজনৰ উপকাৰ হয় অধৰ্মৰ মৃত্যুৱে যদি ধৰ্মৰ অভ্যুত্থান আনে তেন্তে স্মৃতি শাস্ত্ৰৰ যুক্তি অখণ্ডনীয় কিন্তু সৰ্বসাধাৰণৰ দৃষ্টিত শ্ৰুতিৰ সিদ্ধান্তই পালনীয় হোৱা উচিত অৰ্থাৎ সৰ্বসাধাৰণে কোনো জীৱকে হিংসা নকৰিবা বাক্যশাৰী মনা উচিত কিন্তু যিসকলৰ হাতত সেই দায়িত্ব আছে যিসকল ক্ষত্ৰিয় হয় যিসকলৰ হাতত সেই কানুন আছে তেওঁলোকে সেই কাম কৰিলে তেওঁলোকে আততায়ীক শাস্তি বিহিলে কোনো পাপ নালাগে সেইটো হ'ল এক নম্বৰ গুৰুত্বপূৰ্ণ কথা এই বিষাদ যোগৰ দ্বিতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অৰ্জুনৰ মনত আহে কিন্তু আমাৰ সকলোৰে মনত আহে যে অৰ্জুনে শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি আকৌ ক'লে যে হে জনাৰ্দন ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে যদিও ৰাজ্য লোভৰ বশৱৰ্তী হৈ বংশ ধ্বংসৰ দুখ আৰু আত্মীয় ৰহিত সাধনৰ পৰিণতিৰ কথা বুজিব পৰা নাই
তথাপি আমি জানি শুনি মিত্ৰদোষ আৰু কুলক্ষয়জনিত পাপত লিপ্ত হোৱা কিন্তু উচিত নহ'ব যে হয় ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল কৌৰৱসকল মূৰ্খ তেওঁলোকে নাজানে কিন্তু আমিতো জানো আমি যদি কুলক্ষয়জনিত পাপত লিপ্ত হওঁ তেনেহ'লে আমাৰ বংশ শেষ হ'ব আমাৰ বংশ নাশ হৈ যাব আমাৰ বংশ শেষ হৈ যাব বংশৰ জ্যেষ্ঠসকল মৰি গ'লে বংশৰ ডাঙৰসকল পুৰুষসকল মৰি গ'লে সেই বংশত অতীজৰে পৰা চলি অহা ৰীতি নীতিসমূহ লুপ্ত হ'ব সেই নীতি নিয়মখিনি লুপ্ত হ'লে আমাৰ বংশত বেয়া কৰ্ম বেয়া বস্তুৱে প্ৰভাৱ পেলাব নহয়নে যে কাৰণ কুলক্ষয় হ'লে সনাতন কুলধৰ্ম নষ্ট হ'ব অৰ্থাৎ বংশৰ পুৰণি ৰীতি নীতিসমূহ বংশৰ জ্যেষ্ঠসকলৰ বিয়োগৰ লগে লগে শেষ হ'ব অতীজৰে পৰা এতিয়া মই যদি এনেকুৱা এখন ঘৰত ডাঙৰ হ'লহেঁতেন য'ত মোৰ আইতা নাই মা দেউতা নাই সেইখন ঘৰত জানো মই অতীজৰে পৰা মাহঁতৰ বা পৰিয়ালত চলি অহা নিয়মখিনি জানিলোহেঁতেন মই জানিলোহেঁতেন যে বিহুৰ সময়ত গৰু বিহুৰ দিনাখন মাহ হালধিৰে গা ধুব লাগে বুলি মইতো নাজানিলোহেঁতেন অৰ্থাৎ তাত সেই অতীজৰে পৰা চলি অহা নিয়মখিনি তাত লুপ্ত হৈছে তাৰ ফলত কি হ'ব কুলত অধৰ্মে দেখা দিব যে পৰিবাৰত বা আমাৰ বংশত অধৰ্মই দেখা দিব অধৰ্মই দেখা দিলে কুলনাৰীসকল ভ্ৰষ্টচাৰিণী হ'ব যে অধৰ্মই যদি দেখা দিয়ে তেতিয়া মোৰ ঘৰত আমাৰ পৰিয়ালত যদি বয়োজ্যেষ্ঠ পুৰুষসকল নাথাকে তেনেহ'লে কুলনাৰীসকল ভ্ৰষ্টচাৰিণী হৈ কুলত বৰ্ণসংকৰ জন্ম হ'ব অৰ্থাৎ আমাৰ পুৰুষসকল যদি নাথাকে পৰিয়ালত যদি ডাঙৰ ছোৱালী থাকে গাভৰু ছোৱালী থাকে তেওঁ নিশ্চয়কৈ বেলেগৰ লগত সংস্পৰ্শত আহিব বেলেগৰ লগত সন্তান জন্ম কৰাব এই যে কথাটো এইখিনিতে কোৱা কথাখিনি বৰ গভীৰ অৰ্থ এটা সোমাই আছে হয় অৰ্জুনে কোৱা কথাখিনি শুদ্ধ কিয়নো অৰ্জুন এজন সাধাৰণ নৰমনিক অৰ্জুন হ'ল মায়াবিদ্ধ জীৱ তে অৰ্জুনে অৰ্জুনৰ ফালৰ পৰা অৰ্থাৎ অৰ্জুনে আমাৰ মনক প্ৰতিনিধিত্ব কৰি কথাখিনি কৈছে তাৰ উত্তৰত শ্ৰীকৃষ্ণই কথা অলপ কয় সেইখিনিৰ বিষয়ে আমি গম পাম এতিয়া আমি গম পাই থওঁ যে এই কুলক্ষয় বুলি যে কৈছে বা বৰ্ণসংকৰ বুলি যে কৈছে বৰ্ণসংকৰ অৰ্থ এইটো নহয় যে মই উচ্চ জাতি মই নিম্ন জাতি মোৰ পৰিয়ালত মই নিম্ন জাতিৰ লগত বিয়া হ'লে বৰ্ণসংকৰ হ'ব বা মই উচ্চ জাতিৰ লগত বিয়া হ'লে উচ্চ জাতিৰ বাবে পৰিয়ালত বৰ্ণসংকৰ হ'ব সেইটো নহয় যেতিয়া এটা পৰিয়ালত পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ মৃত্যু হয় বা যেতিয়া এটা পৰিয়ালত বয়োজ্যেষ্ঠসকল নথকাকৈ বা এটা বংশত ডাঙৰসকল নথকাকৈ যেতিয়া সৰুসকলে বা নাৰীসকলে যেতিয়া বিয়াত বহিব লগা হয় বা আকৌ বিয়াত বহিব লগা হয় তেতিয়া আগৰ নিয়মখিনিতো নাথাকিব আৰু সেই ক্ষেত্ৰত কি হ'ব যে তেওঁলোক বাধ্য হ'ব বেলেগৰ লগত বিয়াত বহিবলৈ এতিয়া বেলেগৰ লগত যে বিয়াত বহিলে সেই বেলেগজন কোন বা হয় ক'ৰ বা হয় তেওঁ নিয়ম কানুন মানে নে নাই তেওঁ চাফ চিকুণৰ পৰা ধৰি পেলাই তেওঁৰ বিবেক যুক্তি কেনেকুৱা তেওঁ এতিয়া ধৰক একদম সাধাৰণতে আগৰ দিনত কি হ'ল যেনিবা ৰাণী যুদ্ধত ক্ষত্ৰিয়সকল যায় ক্ষত্ৰিয়সকলৰ ঘৈণীসকল ক্ষত্ৰিয়সকলৰ নাৰীসকল সাধাৰণতে উচ্চ বংশৰ বা আপোনাৰ কি বুলি কোৱা হয় যে ভাল সফিষ্টিকেটেড লাইফ জীৱন যাপন কৰি থকা হয় যেতিয়া সেই ক্ষত্ৰিয়সকল ঢুকাব যেতিয়া যুদ্ধত তেওঁলোকৰ মৃত্যু হ'ব তেতিয়া সেই নাৰীসকল যিসকল গাভৰু নাৰী তেতিয়া তেওঁলোকে আন কাৰোবাৰ লগত বিয়া হ'ব লাগিব এতিয়া আন কাৰোবাৰ লগত বিয়া হোৱাজন যদি জলাদ হয় যদি তেওঁ মানে একেবাৰে বেয়া কাম কৰা কিবা এজন হয় যাৰ শিক্ষা নাই যাৰ অৰ্হতা নাই সেইজন ব্যক্তিৰ লগত বিয়া হ'লে সেইজন ব্যক্তিয়ে ডাঙৰ হৈ অহা নীতি নিয়মখিনি বেলেগ এই নাৰীগৰাকীয়ে ডাঙৰ হৈ অহা নীতি নিয়মখিনি বেলেগ সেই দুইখিনি নীতি নিয়ম মিক্স হৈ পেলাই খিচিৰি হ'ব মস্ত সেইটো বাবেহে এই কথাখিনি কোৱা হৈছে তাৰ অৰ্থ এইটো নহয় যে জাতি বা উচ্চ জাতি নিম্ন জাতি ভেদাভেদ আহিব বা পিছলে আপোনাৰ মৃত্যুৰ পিছত স্বৰ্গত ঠাই নাপাব নৰকত ঠাই পাব সেইটো কথা নহয় তাৰ অৰ্থ এইটো যে যেতিয়া এখন বিয়া উচ্চ জাতি আৰু নিম্ন জাতি বুলি কোৱা নাই যেতিয়া এখন বিয়াৰ আৰত থকা ব্যক্তি দুজনৰ বিবেকতাৰ মিলন নাথাকে যেতিয়া এজনৰ চিন্তাধাৰা বেলেগ হয় যেতিয়া আনজনৰ চিন্তাধাৰা বেলেগ হয় চিন্তাধাৰা উচ্চ নিচ আছে কিন্তু জাতিৰহে উচ্চ নিচ নাই যেতিয়া চিন্তাধাৰা ভেদাভেদ হ'ব তেতিয়া কিন্তু সেই বিয়াখন বা সেই তাত জন্ম হোৱা নীতি নিয়মখিনি বা তাত জন্ম হোৱা সন্তানখিনি সেইখিনি খিচিৰি হ'ব মস্ত তাত বেলেগকে ভাল বুলিবলৈ একো নাথাকিব এতিয়া কোনোবা এজন ব্যক্তিয়ে পঢ়া শুনা কৰি ভাল পায় কোনোবা এজন ব্যক্তিয়ে একেবাৰে নালাগে সি দিনৰ দিনটো মদ খাই ভাল পায় সেই দুজন ব্যক্তিৰ যদি বিয়া হয় তেতিয়াহ'লে সেই বিয়াখন জানো সুফল হ'ব সেই বিয়াখন সদায় অশান্তি হ'ব সেই কথাটোহে আচলতে বুজিবলগীয়া
কিন্তু বহুতে গীতা পাঠৰ ব্যাখ্যাত এই কথাখিনি খেলি মেলি কৰি পেলাই কয় যে উচ্চ নিজ জাতিৰ ভেদাভেদ আনি পেলাই কয় যে সেই বস্তুটো হ'ব বুলি, কিন্তু সেইটো নহয়। যেতিয়া বিবেকতাৰ পাৰ্থক্য হ'ব, যেতিয়া চিন্তাধাৰাৰ প্ৰভেদ থাকিব, তেতিয়াহে এখন খেলি মেলি হ'ব, অৰাজকতা হ'ব, আৰু সেইটো হ'বলৈ দিব নোৱাৰি। অৰ্জুনে সেইটো কথাহে কৈছে, কিন্তু যে সেইকাৰণে কৈছে যে আমি পৰিয়ালক বা আমাৰ বংশক বিনাশ কৰিব নোৱাৰোঁ। গতিকে সেই জনাৰ্দন আমি ৰাজ্য সুখ ভোগৰ আশাত কুলধৰ্ম আশ্ৰম ধৰ্ম বিনাশ কৰি মহাপাপত লিপ্ত হ'ব নোৱাৰোঁ। দুৰ্যোধনৰ শত্ৰুপক্ষই মোক বধ কৰিলেও মই মোৰ আত্মীয় স্বজনৰ বিৰুদ্ধে অস্ত্ৰ তুলিব নোৱাৰোঁ। এতিয়া এইখিনি কওঁতে বিষাদ যুগ শেষ হয়। এইখিনি কৈ অৰ্জুন ভাঙি পৰে, অৰ্জুন বহি পৰে, আৰু সঞ্জয়ে ইয়াৰ অন্তত, এই বৰ্ণনাৰ অন্তত সঞ্জয়ে হস্তিনাৰ ৰজা ধৃতৰাষ্ট্ৰক কয় যে শোকাকুল চিত্ৰ অৰ্জুনে মোহগ্ৰস্ত হৈ উপৰোক্ত তমগুণ ভাৱাপন্ন কথাখিনি কৈ ধনুৰ্বাণ ত্যাগ কৰি ৰথৰ ওপৰত বহি পৰিল। অৰ্থাৎ অৰ্জুনৰ মনত তমগুণৰ এইখিনি কথাখিনি ওলাল। এতিয়া তম শত ৰজ, তম ৰজ শত, এই তিনিও গুণৰ যে যিখিনি আমি মহামিলন হ'ব, তাৰে এই প্ৰথমটো অধ্যায় হ'ল এই বিষাদ যুগ। আৰু এই বিষয়ে বিষাদ যুগত যে কি ধৰণে, বিষাদ যুগত আন একো নাই যে এই ঈশ্বৰ উপলব্ধিৰ প্ৰথম পথত থকা প্ৰথম বাধাখিনি, যেনে আমাৰ পাৰ্থিৱ বিষয়সমূহ, আত্মীয় স্বজন, প্ৰিয়জন, আৰ্থিক পাৰ্থিৱ সম্পদ, নাম যশ প্ৰতিষ্ঠাংকা, ডক্টৰেট মাষ্টাৰ, সেই ডিগ্ৰীসমূহ জ্ঞান সাধনাৰ দ্বাৰা এইবিলাক বন্ধনৰ পৰা মনক মুক্ত কৰিবলৈ যাওঁতে ইন্দ্ৰিয়সমূহে কষ্ট পায়, আৰু সেই তেতিয়াই মানুহৰ মনলৈ বিষাদ যুগ আহে। বিষাদ যুগৰ অৰ্থ এইটো নহয় যে আমি কৰ্মৰ পৰা আঁতৰি যাম। বিষাদ যুগৰ অৰ্থ এইটোহে, যেতিয়া আমি প্ৰকৃত জ্ঞানৰ অন্বেষণত ওলাই যাওঁ, যেতিয়া আমি প্ৰকৃত জ্ঞান বিচাৰি যাওঁ, যেতিয়া আমি জীৱনৰ অৰ্থ বিচাৰি যাওঁ, তেতিয়া আমাক প্ৰথমতে এই পৰিয়াল, উচ্চ নিজ, পইচা সম্পত্তি, আমাৰ ডক্টৰেট ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, সেই কথাখিনিয়ে যেতিয়া আমাক বিচলিত কৰি পেলাই, সেই কথাখিনিয়ে যেতিয়া আমাৰ মনত দুখ দিয়ে, যেতিয়া আমাৰ মনৰ ভিতৰত বিষাদৰ উৎপন্ন কৰে, সেইটোৱেহে বিষাদ যুগ। বিষাদ যুগে এজন সাধাৰণ নৰমনীষৰ মনত উদয় হোৱা প্ৰশ্নসমূহ ব্যক্ত কৰিছে। জ্ঞান মাৰ্গৰ পথলৈ যাওঁতে প্ৰথমতে মনত উদয় হোৱা প্ৰশ্নসমূহৰ বৰ্ণনা কৰিছে। গতিকে ইয়াতে বিষাদ যুগৰ অন্ত হৈছে। ইয়াৰ পিছৰ শেষৰ স্তৱকটি আপোনালোকে শুনক। শুনি পেলাই আপোনালোকে কেনে পালে কমেণ্টত জনাব। আপোনালোকে বিষাদ যুগৰ বিষয়ে আপোনালোকে যদি কিবা জানিব বিচাৰে, আৰু যদি কিবা খোকোজা আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। আৰু ইয়াতে আজি বিষাদ যুগৰ অন্ত পৰিল। ইয়াৰ পিছৰ শেষৰ স্তৱকটি আপোনালোকে শুনিব এতিয়া। ৰাম সঞ্জয় বদতি শুনা নৃপতি প্ৰধান, প্ৰথম অধ্যায়ৰ কথা ভৈলা এহি মান, কয় গোবিন্দ মিছে কলিৰ মহত, প্ৰথমৰ আয়ুক্ষয় বাল্য যে কালত, কুমাৰৰ আয়ুক্ষয় কিৰা বিদ্যা গুণে, যোৱাৰ আয়ুক্ষয় ধন ভাৰ্যাৰ চিন্তনে, বুঢ়া ভৈলে শৰীৰৰ বল দূৰে যায়, যেন চানে অনখায় নিদিলে নখায়, এহি মতে আয়ুক্ষয় অন্ধকূপে পৰি, অন্তকে যে সবাৰে কেশত আছে ধৰি, ৰাম দন্ত হৰে কেশ পকে, চৈকুণে দেশ, এনোৱা দুখত থাকি জীৱা কবাঞ্চয়, স্নেহ সূত্ৰে বিষ্ঠামূত্ৰে পৰি থাকে ঘৰে, ভাৰ্যা পুত্ৰে নুকুশয় অৱহেলা কৰে, ৰাম সংসাৰৰ এহি
দুখ জানিও কনৰ ভজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ এহি পদ ছত্ৰে তাপ সন্দেহ সংসাৰৰ হে ৰাম কৃষ্ণ বুলি ভৱ সংসাৰ তৰ হৰি ৰাম 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 হৰি ৰাম 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 সংসাৰৰ এহি দুখ জানিও কনৰ ভজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ এহি পদ ছত্ৰে তাপ সন্দেহ সংসাৰৰ হে ৰাম কৃষ্ণ বুলি ভৱ সংসাৰ তৰ হৰি ৰাম 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 হৰি ৰাম